নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগিলে মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি এটা উল্লেখযোগ্য দিন। আজি অসমত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা গণপ্ৰতিৰোধ হ'ল। ইয়াৰ পূৰ্বে এটা আমি যেতিয়া অসম আন্দোলন আছিল তেতিয়াও দেখিছিলোঁ কাৰফিউ সান্ধ্য হৈছিলে, সান্ধ্য ৰাইজে উফৰাই দিছিলে। আজিও গুৱাহাটীত সেই ঘটনাৰ পুনৰাবৃত্তি হ'ল। সেইটো হৈছিলে 1980 চনৰ 10 এপ্ৰিলৰ দিনা এটা ঘটনা হৈছিলে যে অসমৰ ৰাইজে গুৱাহাটী মহানগৰী বিশেষকৈ ৰাইজে কাৰফিউ উফৰাই পেলাইছিলে। আজিও অসমত যিটো এতিয়া বৰ্তমান ছাত্ৰ বিদ্ৰোহ হৈছিলে, কেবৰ বিৰুদ্ধে যিটো বিক্ষোভ হৈছিলে, সেই বিক্ষোভ চৰকাৰে প্ৰতিহত কৰাৰ কাৰণে ইতিমধ্যে গুৱাহাটী মহানগৰীত সান্ধ্য আইন জাৰি কৰিছিলে। এই সান্ধ্য আইন উফৰাই আজি অসংখ্য ৰাইজ গুৱাহাটীবাসী ৰাইজ আজি ওলাই আহিলে ৰাজপথলৈ, ওলাই আহি আজি লতাশিলত এখন বিশাল প্ৰতিবাদী সমাৱেশ কৰিলে। আৰু চৰকাৰে যদি ভাবিছে যে কাৰফিউ বা এনেকুৱা ধৰণৰ বলপূৰ্বক ব্যৱস্থাৰে যদি এই বিক্ষোভ দমন কৰিব পাৰে, সেয়া ভুল ভাবিছে। আজি আচলতে সেয়া ৰাইজে প্ৰতিপন্ন কৰিলে। তাৰ লগতে আজি আমি দেখিবলৈ পাইছোঁ ৰাজ্যত বিভিন্ন প্ৰান্তৰ হিংসা আছে, হিংসাৰ গৰিহণা দিম। কিন্তু পুনতে আমি চৰকাৰৰ এটা কাণ্ড আমি গৰিহণা দিব খুজিছোঁ। আৰক্ষীৰ এটা কাৰ্য, আৰক্ষী আমি দেখিবলৈ পালোঁ হঠাৎ আজি অলপ সময় পূৰ্বে, কিছু সময় পূৰ্বে সন্ধিয়া সময়ত আৰক্ষীৰ এটা দলে প্ৰাগ নিজৰ কাৰ্যালয়ত সোমাই আহি আক্ৰমণ কৰিলে আৰু আমাৰ কেইবাজনো কৰ্মীক আহত কৰিলে। আশ্চৰ্যজনক কথা যে কোনো ধৰণৰ প্ৰৰোচনা নোহোৱাকৈ তেওঁলোকে প্ৰাগ নিজৰ কাৰ্যালয়ৰ ভিতৰত সোমাই তেওঁলোকে আক্ৰমণ কৰিলে আৰু তেওঁলোকক কোনো একো কোৱা নাছিল, প্ৰাগ নিজৰ কাৰ্যালয়ৰ ভিতৰত চৌহদৰ ভিতৰত তেওঁলোকে শান্তিপূৰ্ণভাৱে বহি থকা অৱস্থা আক্ৰমণ কৰে। এই কাৰ্য আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু এই ঘটনা আমি উচিত তদন্ত দাবী কৰিছোঁ। মই আমাৰ সৈতে যিসকল পেনেলিষ্ট আছে মই পৰিচয় কৰাই দিছোঁ। গৰিমা গাৰ্গ আমাৰ ৰাজ্যৰ এগৰাকী জনপ্ৰিয় শিল্পী, আছে কিৰিট চলিহা প্ৰাক্তন সাংসদ, আছে ডক্টৰ দয়ানন্দ পাঠক শিক্ষাবিদ সমাজকৰ্মী, আছে কৈলাশ শৰ্মা সমাজকৰ্মী, আছে সুপ্ৰকাশ তালুকদাৰ CPM দলৰ ৰাজ্যিক সম্পাদক, আৰু আছে দিলীপ কুমাৰ শৰ্মা কংগ্ৰেছ দলৰ, তেওঁ হৈছে মুখপাত্ৰ। মই পোনে পোনে কিৰিট চলিহা আপোনাৰ ওচৰলৈ গৈছে, আপুনি কিভাৱে বিশ্লেষণ কৰিব এই যিটো পৰিস্থিতি, তাৰ লগত আজি এই ঘটনা হ'ল? আপোনাৰ চাওক, এই ঘটনাটোৰ কথা আমি সোমাই যেতিয়া গম পালোঁ, মই আপোনালোকৰ এজন কৰ্মচাৰীক দেখিলোঁ, তেওঁৰ হাতত 3টা কোবৰ ঘাঁহ, আৰু CRPয়ে কোব মাৰিলে মই চিনি পাওঁ, কাৰণ আমাৰ গাত আছিলে এইবোৰ দাগ। গতিকে কিন্তু কথাটো হৈছে মই আচৰিত হৈছোঁ, এটা ইয়াত কেনেকৈ সোমালে, এটা কোনো কাৰণ নোহোৱাকৈ কোনো প্ৰভোকেশ্যন, ইভেন প্ৰভোকেশ্যন হ'লে এটা মানে বাতৰি প্ৰতিষ্ঠানৰ ভিতৰত সোমোৱাটো নাছিলে। আৰু আমাৰ প্ৰাগ নিউজৰ কালি ওপৰত ডাঙৰকৈ বেনাৰ আছে, এয়া আছে, কোনো কথা নাই, কোনো একো কৰা নাই, ভিতৰত বহি আছে, হঠাৎ কথা মানে মই মানে সেইকাৰণেই কৈছোঁ যে এইটো কিন্তু কি কাৰণে হৈছে যে যিসকল ইয়াত বৰ্তমান নতুন যিসকল CRPৰ অফিচাৰ আনিছে, ক'ৰ পৰা আনিছে মই নাজানো, কিন্তু তেওঁলোকে মানে তেওঁলোকক এটা ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, গো এণ্ড বিট। কোনো মানে হেৰি চিন্তাৰ চৰ্চা নাই। আৰু যিটো কমিশ্যনাৰেট হৈ গ'ল, আগতে এক্সিকিউটিভ মেজিষ্ট্ৰেট এজন লাগে, আমাৰ যে পুলিচ কমিশ্যনাৰেট কৰি দিলে, তাৰ ফলত এতিয়া পুলিচৰ হাতত ফুল পাৱাৰ, পুলিচ আৰ মেজিষ্ট্ৰেটছ। কিন্তু মই এইটো কথা ক'ম যে অসম এইবাৰৰ যিটো আন্দোলন, এই যে অভাৱনীয় আন্দোলন, এই আন্দোলনটোক যেন কোনেও আণ্ডাৰষ্টিমেট নকৰে। মই বিশাল ব্যাখ্যালৈ আহিম। মই অকণমান আপোনালোকৰ পুনতে এই কথাটোৰ লৈ পেলাই প্ৰতিক্ৰিয়া জানিলোঁ। গৰিমা কি ক'ব? চৰকাৰে এটাই কথা ক'ম, দমন নীতি চলাবলৈ আৰম্ভ কৰিছে আৰু এইটো হয়তো খেল বুলি ভাবিছে। ৰাইজৰ এই বিক্ষোভক তেওঁলোকে খেল বুলি ভাবিছে হয়তো, সেইকাৰণে বাহিৰা শক্তি আনি তেওঁলোকে য'তে ত'তে যধে মধে আক্ৰমণ কৰিছে। কিন্তু তেওঁলোকে এই কথাটো বুজি পোৱা নাই, তেওঁলোকে যিমান শক্তি আৰোপ কৰিব, যিমান ক্ষমতা দেখুৱাব তেওঁলোকে, ৰাইজ কিন্তু সিমানেই জাগিব। আৰু আজি এইখিনি ঘটনা হোৱাৰ পিছত, আজি যি কাৰফিউ ভংগ কৰা হ'ল, লক্ষ লক্ষ জনতা গৈ পেলাই লতাশিলত ইমানখিনি শক্তি প্ৰয়োগ কৰাৰ পিছতো লতাশিলত উপস্থিত হৈ যি গণসমাৱেশ হ'ল, যি প্ৰতিৰোধ কাৰ্যসূচী কৰিলে, তাৰপিছত তেওঁলোকে জনা উচিত ৰাইজৰ শক্তি কিমান, আৰু ইমান শান্তিপূৰ্ণভাৱে ৰাইজে আন্দোলন কৰি আছে। তাৰ ওপৰত যদি তেওঁলোকে এনেকুৱা ধৰণৰ বলপূৰ্বক কিছুমান কাম কৰি দেখুৱাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু আজি নতুন প্ৰজন্মৰ প্ৰতিটো কথা তেওঁলোকৰ মানি নাথাকে। আমি শেহতীয়াভাৱে জানিব পাৰিছোঁ, এইটো আছিলে আমাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, তেওঁলোকৰ কনভয় পাৰ্টি। আৰু আমি ইতিমধ্যে আমি আৰক্ষী আয়ুক্তৰ পৰা আমি এই বিষয়ত ক্ষমা প্ৰাৰ্থনা দাবী কৰিছোঁ যে আমাৰ প্ৰাগ নিউজৰ কাৰ্যালয়ৰ অপৰিচিতভাৱে আক্ৰমণ কৰা ঘটনাৰ আমি আপোনাৰ পৰা ক্ষমা প্ৰাৰ্থনা দাবী কৰিছোঁ। আপোনালোকে সোনকালে এই বিষয়ত লওক, নহ'লে আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কৈলাশ শৰ্মা, ডক্টৰ দয়ানন্দ পাঠক, আপোনাৰ কি প্ৰতিক্ৰিয়া? নহয়, এইটো আচলতে সঁচাকৈ খুব গৰিহণাৰ যোগ্য। কিন্তু লগতে মই এই কথাটোও কওঁ যে যিয়ে ধৰক আপোনাৰ তাক পৰিচালনা কৰিছে, CRPক যি পৰিচালনা কৰিছে, কোনোবাইতো পৰিচালনা কৰিছে, নিশ্চয় দিছপুৰৰ পৰাই কৰিছে। তেওঁলোকৰ মনত কিন্তু এটা বস্তু ডাঙৰ কথা হৈছে কি, যেতিয়া মানুহে এনেধৰণৰ কথাবিলাক লয়, তেতিয়া আপুনি ধৰি ল'ব লাগিব যে দে আৰ ছাফাৰিং ফ্ৰম ফ্ৰাষ্ট্ৰেশ্যন। কিবা তেওঁলোকৰ সাংঘাতিক ফ্ৰাষ্ট্ৰেশ্যন এটা হৈছে, বা তেওঁলোকৰ মাজত এটা সাংঘাতিক ভীতিগ্ৰস্ততা এটা আহিছে। গতিকে সেই ভীতিগ্ৰস্ততা আৰু লগতে আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন, এই দুটা মিলি পেলাই তেওঁলোকৰ এই ধ্বংসাত্মক কথাবিলাক হৈছে। গতিকে এতিয়া তেওঁলোকে কাকো চিনিবই নোৱাৰা হৈ গ'ল কাৰবাৰটো। গতিকে এইটো মই ভাবোঁ যে তেওঁলোকৰ নিজৰ কাৰণে এইটো এটা অত্যন্ত মানে তেওঁলোকৰ কাৰণে ধ্বংসাত্মক কথা। আৰু এটা কথা ঠিক যে তেওঁলোকে আপোনাৰ CRPৰে কোবায়, পুলিচেৰে কোবায়, আৰ্মিৰে কোবায়,
তেতিয়া এক্সটাৰ্নেল ছাইডটো আপোনাৰ বিদ্ৰোধৰ কমিব কিন্তু এক্সটাৰ্নেল ফ'ৰ্চটো যেতিয়া ইণ্টাৰনেলাইজ হৈ যাব তেতিয়া কিন্তু সেইটো 100 টাইমছ বেছি ডেঞ্জাৰাছ সেইটোহে সকলোতকৈ ডাঙৰ কথা এইটো আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যিটো আঘাত আজি সানিলে এইটো অতিশয় গৰিহণাযোগ্য মই আচলতে আচৰিত হৈছোঁ যে এটা প্ৰচাৰ মাধ্যমৰ ওপৰত এনেধৰণৰ আক্ৰমণে কি সূচাইছে আগন্তুক দিনত মই জৰুৰী অৱস্থাৰ কথা মনত পৰিছে আমি প্ৰায় স্কুলত পঢ়ি থাকোঁতে তেতিয়া বাতৰি কাকতবিলাক চেঞ্চৰ কৰা হৈছিলে ইভিন অসম আন্দোলনৰ সময়ত বাতৰি কাকতবিলাক চেঞ্চৰ কৰা হৈছিলে তেতিয়া টিভি চেনেল নাছিলে দূৰদৰ্শনৰ বাহিৰে বেলেগ নাছিলে আজি যিহেতু ইলেক্ট্ৰনিক মাধ্যমে সমগ্ৰ বিশ্বৰ খবৰ আৰু অসম আন্দোলনৰ সমগ্ৰ বিশ্বতে আজি তেখেতসকলে জনাজাত কৰিলে যে এই বস্তুটো অসমত কি ঘটি আছে বিভিন্ন দেশত গম পাইছে এইটো ক্ষেত্ৰত আজি পাঠক ডাঙৰে কোৱাৰ দৰে সঁচাকৈ অসম চৰকাৰৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰী ডাঙৰে ফাৰ্ষ্টেটেড হৈছে আৰু গতিকে তেখেতে নিজে এইটো এডমিনিষ্ট্ৰেশ্যন কণ্ট্ৰল কৰিব পৰা নাই ফলত কি হৈছে আজি যে জাগ্ৰত প্ৰহৰী হিচাপে অসমীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰি ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে বা বাতৰি কাকতৰ মাধ্যমৰ জৰিয়তে যিটো এটা সজাগতা সৃষ্টি কৰি অসমীয়া জাতিক উদ্বুদ্ধ কৰিছে যিটো সময়ত ইণ্টাৰনেট ব্যৱস্থা বন্ধ কৰি দিয়া হ'ল সেই সময়ত আজি নিৰৱচ্ছিন্নভাৱে প্ৰাগ চেনেল হওক বা অন্যান্য বৈদ্যুতিক মাধ্যমেই হওক বা বাতৰি কাকতসমূহে যিটো এটা ছাপৰ্ট কৰি আছে অসমৰ এই স্বাৰ্থৰ প্ৰতি সেইটো যাতে মহিমূৰ কৰিব পাৰে বিধিবস্ত কৰি তুলিব পাৰে তাৰ সাংবাদিকসকলৰ ওপৰত যিটো আক্ৰমণ কৰিছে এইটো মই সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ আৰু আগন্তুক দিনত অসম চৰকাৰক আমি সকীয়াই দিছোঁ যাতে এনেধৰণৰ কাৰ্যসূচী তেওঁলোকে আগবাঢ়ি নাহে আৰু আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে অকল মানে চৌহদ আমাৰ যিটো প্ৰাণ নিউজৰ কাৰ্যালয়ৰ সন্মুখৰ চৌহদ ভূপেন হাজৰিকাৰ এটা বিশাল আৱক্ষ মূৰ্তি আছে সেই মূৰ্তিৰ সন্মুখত বহি থকা যিকেইজন আমাৰ কৰ্মচাৰী আছিল তেওঁলোকক আক্ৰমণ কৰোঁতে ক্ষান্ত নাথাকি কাৰ্যালয়ৰ ভিতৰলৈ সোমাই আহি ভিতৰত ফাষ্ট ফ্ল'ৰলৈ খেদি গৈ তেওঁলোকক কেইবাজন কৰ্মচাৰীক তেওঁলোকে আহত কৰিছে এই নিঃসন্দেহে অত্যন্ত গৰিহণাযোগ্য কি ক'ব এনেকুৱা দমন নীতিৰ কি সূচাইছে আচলতে অসম পুলিচৰ যিকোনো মানুহেই প্ৰাগ নিউজ বা যিকোনো নিউজ চেনেলৰ কি সেইটো জানে গতিকে এইটো এনেকুৱা পৰ্যায়লৈ গৈছে নেকি যে CRPক তেওঁলোকে বা মানে পেৰামিলিটাৰী ফ'ৰ্চক তেওঁলোকে সম্পূৰ্ণ তেওঁলোকে হাতত এৰি দিছে এইটো অঘোষিত ৰাষ্ট্ৰপতি শাসন হ'ব তেনেহ'লে ৰাষ্ট্ৰপতি শাসন নিদিয়াকৈ আচলতে এইটোৰ পৰা ওলাইছে যে অসম চৰকাৰখন আচলতে প্ৰেক্টিকেলি এখন হাতৰ পুতলা কেন্দ্ৰীয় চৰকাৰৰ নহ'লে এনেকুৱা এটা এইটোক মই সৰু হিচাপে চাব খোজা নাই এক্সিডেণ্ট বুলি চাব খোজা নাই আচলতে হাতৰ পুতলাৰ নিচিনা হৈ গৈছে কেন্দ্ৰীয় যি গৃহমন্ত্ৰীৰ মানে আঙুলিৰ ঠাৰত তেওঁলোক চলিবলৈ বাধ্য হৈছে আজি তেওঁলোকে ঘোষণা কৰিলে হ'ল আমি অপাৰক বুলি আমি ৰাজ্য চলাবলৈ দিলীপ শৰ্মা আজি প্ৰাগ চেনেলৰ ভিতৰত আৰক্ষী CRPFৰ জোৱানী আহি যি অত্যাচাৰ কৰিলে এইটো তীব্ৰ গৰিহণা দিছোঁ এইটো নিন্দা কৰিছোঁ আৰু এই ঘটনাৰ সম্পূৰ্ণ তদন্ত হওক আৰু যিয়ে এই কাম কৰিলে তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হওক যাতে ভৱিষ্যতে কোনো চেনেল বা কোনো মিডিয়া হাউচৰ ওপৰত বা অসমৰ চতুৰ্থ স্তম্ভ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যদি কোনো আক্ৰমণ হ'ব নোৱাৰে এই তাৰ কাৰণে উচিত ব্যৱস্থা গ্ৰহণ কৰক 2 নম্বৰ কথাটো মই কৈ দিছোঁ যে যদি এনেকুৱা অপ্ৰৰোচিত কাম কাজ তেওঁলোকে চৰকাৰখনে কৰাব বিচাৰিছে শান্তিপ্ৰিয় ৰাইজক বেছি উত্তেজিত কৰাহে হ'ব তেওঁলোকে এনেকুৱা অপ্ৰৰোচিত কাম কাজ বন্ধ কৰক চৰকাৰখনে এতিয়া আমি পুনৰবাৰ আমি এই কাৰ্যক গৰিহণা দিছোঁ আমি ইতিমধ্যে আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ পৰা গুৱাহাটী নতুন আৰক্ষী আয়ুক্ত আহিছে আমি তেওঁৰ পৰা আমি এটা আনকণ্ডিশ্যনেল বিনা চৰ্তেৰ ক্ষমাপ্ৰাৰ্থনা আমি দাবী কৰিছোঁ আমি এই বিষয়ৰ কথা পাতিম কিন্তু আমাৰ মূল কথা যিটো আছিলে আজি অসমৰ ৰাইজ বিশেষকৈ গুৱাহাটী মহানগৰীৰ ৰাইজে এক প্ৰকাৰ ইতিহাস সৃষ্টি কৰিলে কাৰফিউ সমগ্ৰ গুৱাহাটী মহানগৰ সামৰি যিটো কাৰফিউ সান্ধ্য আইন প্ৰযোজ্য কৰাইছিলে সান্ধ্য আইন উফৰাই অসংখ্য লোক আজি স্বতঃস্ফূৰ্তভাৱে যি ওলাই আহিলে দতাইল খেলপথাৰত সমবেত হ'ল বিশাল প্ৰতিবাদী সমাৱেশ আজি তাত অনুষ্ঠিত হৈছে এটা নতুন ধৰণৰ এটা ইতিহাস সূচনা কৰিছে আমি এই মূল বিষয়লৈ আহিছোঁ মই কিৰিচলৈ গৈছোঁ মই ভাবোঁ যে এই পাছৰ প্ৰথম চোৱাত কিন্তু কোনো ধৰণৰ আন্দোলনটোত হিংসা হোৱা নাছিলে মই যোৱাকালি ঘটনাটো মই খুব সুন্দৰকৈ লক্ষ্য কৰিছিলোঁ প্ৰথমতে সন্দিকৈ কলেজৰ ছাত্ৰীসকলে একেবাৰে কণমানি ছাত্ৰীসকল কোনো ধৰণৰ ৰাজনৈতিক কথা নাই তেওঁলোকৰ মনত এটা অনুভূতি হ'ল তেওঁলোক ওলাই আহিছে আৰু মই সেই সময়ত সিফালে আহি আছোঁ সেইকাৰণে মই চাইছিলোঁ বস্তুটো যেতিয়া ছোৱালীখিনি ওলাই আহিছে তেতিয়া স্বাভাৱিকতে আমি আৰু ছাত্ৰ থাকোঁতে এইবোৰ জানিছিলোঁ অলপ ছাত্ৰ আন্দোলন কৰোঁতে বোধকৰো বাকীবোৰ কটন কলেজৰ ইউনিভাৰ্চিটি ল'ৰাবোৰ ছোৱালীখিনি ওলাই আহিছে সন্দিকৈ কলেজৰ ছোৱালী সৰু ছোৱালী আৰু তাত কোনোবা ডাঙৰ নেতা আছিলে কিন্তু আৱেগেৰে ওলাই আহিছে ৰাস্তাই বেলেগ মানুহ কলেজৰ ল'ৰা ছোৱালী যদি কোনোবা আছিলে ওলাই আহিছে বিবাহ কলেজৰ ছাত্ৰ ছাত্ৰীখিনি ওলাই আহিলে তেনেকৈ য'তে য'ত আছিলে কলেজৰ ছাত্ৰ ছাত্ৰীখিনি ওলাই আহি তেওঁলোক আহিছে ওলাই আৰু তেওঁলোকক মই ভাবোঁ যে তেওঁলোকে এটা কথাই কৈছে যে তেওঁলোকে নাজানে ক'লৈ যাব কিন্তু ঠিক কৰিছে আমি দিছপুৰলৈ যাওঁ আৰু সুধিম হয়তো তেওঁলোকক যদি মই ভাবোঁ যে তেওঁলোকক যদি সৰ্বানন্দ সোণোৱাল ওলাই আহি পেলাই যদি তাত সুধি দিলেহেঁতেন যে তোমালোকে কি ক'ব খুজিছা কোৱা আৰু অলপ ভালকৈ বুজাই দিলেন তেওঁলোকে তেতিয়া সেইটোতে মান্তি হ'লহেঁতেন কিন্তু সেইটো নহ'ল কাৰণ চিটুৱেশ্যনটো বেলেগ হ'ব লগা আছিলে সেই সময়ত তেওঁলোকক প্ৰথমতে পুলিচে কিন্তু এটা বেয়া কাম কৰিছে যিটো মই আপোনাক ফোন কৰিছিলোঁ যে মই আতিশয্যটো বেয়া পাইছোঁ তেওঁলোকৰ কোনোবা পুলিচে
খুব বেছিকৈ নহয় কিন্তু সৰু সৰু ছোৱালী কেইজনমানক পুৰুষ পুলিচে লাঠিওৱা মই নিজ চকুৰে টিভিত দেখিছোঁ সেইটো কোনোবা এটা ফ্লাইঅভাৰতকৈ উলুবাৰী ফ্লাইঅভাৰটোৰ ওচৰত বা হেৰি এই ৰাজগড় ফ্লাইঅভাৰটোৰ ওচৰত GS ৰোড সেইটো যেতিয়া হৈছে কিন্তু মানুহে তেতিয়া মানে কিন্তু মানুহৰ খং উঠিছে আৰু লাহে 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 মানুহবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰিলে বহুত মানুহ তেতিয়া বহুত ল'ৰা ছোৱালী ওলাই আহিলে যে ছোৱালীবোৰক কিয় মাৰিছে আৰু বহুত ঠাইৰ পৰা মোলেই ফোন আহিছে আনকি যে আমি কিন্তু ওলাই যাম চাৰিটা ওলাই যাম বুলি মানুহ ওলাই আহিবলৈ ওলাই আহি যেতিয়া তেওঁলোক গৈ পেলাই দিছপুৰ পালেগৈ সেই সময়ত কিন্তু মই এই কথাও স্বীকাৰ কৰিব লাগিব যে সেই সময়ত কিন্তু ছাত্ৰ ছাত্ৰীসকলে বহুত উত্তেজিত হৈ গৈছিলে আৰু স্বাভাৱিকতে পুলিচে মাৰপিট কৰিছে আৰু মহিলা পুলিচে মাৰপিট কৰিলে এটা কথা পুৰুষ পুলিচে মাৰিছে আৰু সৰু সৰু ছোৱালী একেবাৰে কণমানি ছোৱালী তাৰপিছত ল'ৰাবোৰ আহিছে সেইখিনি কিন্তু গোটেইখিনি খুব সুশৃংখলভাৱে তেওঁলোক তেতিয়া আগবাঢ়ি আহিছিলে আৰু মই এইটো কথাও ক'ম যে যোৱাকালি দীপক কুমাৰে আজি তেখেতক দেখিছোঁ মই তেখেতক অপসাৰণ কৰিছে মই কিন্তু একেবাৰে স্পষ্টকৈ ক'ম কোনোবাই ভাল পাওক বেয়া পাওক যে য়েষ্টাৰডে হি ডিড এ মাৰ্ভেলাছ জব আৰু তেওঁ যেনেকৈ তেওঁ যিটো সংযত ধৰণে তেওঁ গোটেই সমস্যাটো টেকল কৰিছিলে সেইটো নোহোৱালে তাত আৰু ডাঙৰ ঘটনা ঘটিলেহেঁতেন আৰু কিন্তু তেওঁলোকে গৈ তাৰ মাজতেই তেওঁলোকে বহুত খুব সুন্দৰকৈ গৈ তেওঁলোকে কিন্তু একদম বেৰিকেড টেৰিকেড ভাঙি দিছে কিন্তু এতিয়া দুৰ্বল নাছিলে তেওঁলোক আৰু ছোৱালীখিনিৰ এই সাহসটোত মানুহ উত্তেজিত হৈছিলে কিন্তু আৰু বহুত ক্ষেত্ৰত তেওঁলোক অনুপ্ৰাণিতও হৈছিলে সি কিন্তু কেবৰ এই আন্দোলনটোত মই যোৱা এই কেবৰ আজিৰ যিটো পৰ্যায় পালেগৈ আজিৰ পৰ্যায়টো ইয়াৰ পাছত যিটো মই দেখিছোঁ যে এটা জনজাগৰণ হ'ব যিটো কিন্তু মই ইয়াৰ আগতো সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰোঁতে আমি প্ৰতিপক্ষতে আছিলোঁ কিন্তু আমি দেখিছিলোঁ কিন্তু মই আৰু প্ৰণয় তোমালোকক মই বহুবোৰ ৰাজনৈতিক কথা কওঁ কথাবোৰ মিলে এই জনজাগৰণটোক যদি কোনোবাই ভাবিছে এইবাৰ কিন্তু এইটো জনজাগৰণ নহয় এইটো কিন্তু এইটো যোৱাবাৰতকৈ অলপ বেলেগ ধৰণৰ জনজাগৰণ হ'ব মানুহৰ স্বাভিমানৰ আঘাত লাগিছে আৰু স্বাভিমানৰ আঘাত লাগিছে প্লাছ এইটো সেই আগৰ চাম আঞ্চলিকতাবাদৰ নেতাসকলে ছাত্ৰ নেতাসকলে যিটো বিশ্বাসঘাতকতা কৰিলে সেই চামৰ নহয় এইটো একে নতুনকৈ উঠি অহা চাম আৰু এওঁলোকৰ কোনো মানে ৰাজনৈতিক ক্ষমতা লোৱাৰ স্বাৰ্থ আছে বুলি কোনো বিশ্বাস নকৰে সেইকাৰণে মানুহ উঠি আহিছে এতিয়াও খুব কেবৰ কাৰণে এইটো হৈছে বুলি মই এতিয়াও বিশ্বাস পুৰা মোৰ মনে নধৰে কাৰণ কেবখনৰ ইণ্টিগ্ৰেচিছবোৰ ইচ্ছা কৰি বিজেপি দলৰ লোকসকলে লুকুৱাই ৰাখিছে কেবখন কি ব্যাখ্যা কৰা নাই ব্যাখ্যা কৰিব পাৰিলেহেঁতেন সকলোকে বুজাব পাৰিলেহেঁতেন তাৰপিছত তৰ্ক হওক সেইটো নকৰি ইয়াৰ কি কাৰণে কৰা নাই মই পাছত আহিম মই এতিয়াই কৈছোঁ যে এই জনজাগৰণটোত পিছত আজি যিবোৰ তেওঁলোকে যিটো ধৰণ লৈছে তেওঁলোকে যদি ভাবিছে যে এই জনজাগৰণটোক নাইকিয়া কৰি দিব পাৰিব কাৰফিউ কৰি পুলিচ কৰি ইয়াৰ ফলত মই আপোনালোকক ক'লো বিজেপি আৰু অগপৰ যোৱাকালিৰ পৰাই পতন যাত্ৰা আৰম্ভ হ'ল আৰু ইয়াৰ ফল আপোনালোকে সোনকালে দেখিব ঠিক আছে গৰিমা আজি আচলতে এক প্ৰকাৰ আমাৰ এই ঘটনাই মোক মনত পেলাই দিছে অসম আন্দোলনৰ সময়ত আমি এনেকুৱা এটা ঘটনা দেখিছিলোঁ সেইবাৰো অসম আন্দোলনৰ সময়ত গুৱাহাটী মহানগৰীত কাৰফিউ দিছিলে সেই সময়ত গুৱাহাটীৰ তেতিয়া উপায়ুক্ত আছিলে জ্যোতিপ্ৰসাদ ৰাজকৰ্ম যিমান মোৰ পৰা তেখেত আছিলে আৰু যিজনে পিছত তেওঁ অসমৰ মুখ্য সচিব তাৰ পৰৱৰ্তী সময়ত তেওঁ অৰুণাচলৰ ৰাজ্যপাল হিচাপে তেখেতে অৱসৰ লৈছিলে তেওঁৰ দিনত তেনেকৈ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছিলে আৰু সেই সময়ত চৰকাৰৰ বিৰোধিতা কৰি অসম আন্দোলনৰ সাফল্য কামনা কৰি ৰাইজ পথত ওলাই আহিছিলে আৰু সেই সময়ত সেই তেল নিব বিচাৰিছিলে তেল নিয়াৰ আন্দোলনত তেওঁলোকে বিৰোধিতা কৰিছিলে আজি কি ক'ব আজি যিটো পৰিৱেশ দেখিছে ইয়াত কেনেকুৱা অনুভৱ হৈছে যে ৰাইজে কিন্তু গণপ্ৰতিৰোধ সাংঘাতিক ৰাইজে কোনো আৰক্ষীৰ কোনো বাধা মানা নাই কোনো প্ৰতিৰোধ মানা নাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিলে গুৱাহাটীত আচলতে চৰকাৰে দমন নীতি এটা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিলে ৰাইজৰ সন্মুখত আৰু যেতিয়া তেওঁলোকে নিবিচৰা স্বত্তেও আকুৰগুজ হৈ পেলাই নিজৰ শাসনৰ সেই ক্ষমতা ৰাইজৰ ওপৰত তেওঁলোকে জোৰ কৰি আমাৰ ওপৰত ৰাখিব বিচাৰিছিলে কিন্তু সেইটো কথা ৰাইজে আজি দেখুৱাই দিলে কোনো ধৰণৰ দমন নীতি এতিয়া চৰকাৰৰ নচলিব চৰকাৰে যিমানেই চেষ্টা কৰক তেওঁলোকৰ ক্ষমতা আমাৰ ওপৰত আৰোপ কৰিবলৈ সেই ক্ষমতা কিন্তু মহিমূৰ এদিন হ'বই আৰু ৰাইজে সেই কথাটো বাৰে বাৰে তেওঁলোকক বুজাই আছে যে আপোনালোকৰ সেই গাদীখন আমিয়ে আপোনাক প্ৰতিনিধি বনাই আমাৰ কথাখিনি আপোনালোকক কেন্দ্ৰত ক'বলৈ বা আমাৰ সমস্যাখিনি আপোনালোকে যাতে সমাধান কৰি আমাৰ উন্নতিৰ কথা আপোনালোকে ক'ব পাৰে আজি জাতিৰ উন্নতিৰ কথা তেওঁলোকে কৈছে জাতি মাটি ভেটিৰ কথা কৈ আহি এতিয়াও আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক জাতীয় অপৰাধ কৰিছে বুলি কৈছে সেয়া এক অভিযোগ স্থাপন মানে আমাৰ ওপৰত আৰোপ কৰিছে নতুন প্ৰজন্মৰ ওপৰত নতুন প্ৰজন্ম আজিৰ এই জনতা লক্ষ লক্ষ জনতা কি সকলো মূৰ্খ নেকি তেওঁলোকে অকল বুজি পাইছে কেবখন আৰু বাকী কোনোৱে বুজি পোৱা নাই সেই কথাটো কিন্তু তেওঁলোকে আজিও ভুল কৰি আছে আৰু সেইটো আকৌ বুজালি তাৰ বাহিৰে অন্য একো নহয় আমি হীৰেণ গোহাঁই ছাৰৰ দৰে এজন ব্যক্তিক নগেন শইকীয়া ছাৰৰ দৰে ব্যক্তিক বা হোমেন বৰগোহাঁই ছাৰৰ দৰে ব্যক্তিক যি জ্ঞান বা যি কথা তেওঁলোকে ক'বলৈ যায় তেওঁলোকতকে সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা বেছি জ্ঞানী বুলি তেওঁলোকে প্ৰমাণ কৰিব বিচাৰে নেকি সেই কথা আমি কেতিয়াও মানি নলওঁ আমাৰ অভিভাৱকত্ব
যিসকল লোকে লৈছে এইসকল পুৰুধা ব্যক্তি আমি তেওঁলোকক সদায় অনুসৰণ কৰিম আৰু অনুকৰণ কৰিম গতিকে আজি নতুন প্ৰজন্মই কিন্তু দেখুৱাই দিছে মানে এনেকুৱা প্ৰতিবাদ আগতে দেখা নাছিলে দেখা নাছিলে আজি যিমান হিংসাত্মক কাৰ্য এইখিনি কিন্তু সকলো আন্দোলনকাৰী নহয় যিদৰে কিৰীপ চলিহা ডাঙৰীয়াই কৈছে আজি প্ৰথম আৰম্ভণিটো এনেকুৱা হোৱা নাছিল একাংশ দুষ্কৃতিকাৰী আসলে সুবিধা দিছে একদম সুবিধা লৈছে এই কামটো কৰিছে ইয়াত চক্ৰান্ত আছে বিভেদকামী শক্তি সোমাইছে there is a these are called sabotagers এতিয়াও হেতু পুৰাকে সোমোৱা নাই কিন্তু যোৱাকালি মই নিজে দেখিছো ৰাতি মানে কথা নাই বতৰা ৰাস্তাবোৰ বন্ধ কৰি দিছে যেতিয়া কাৰফিউ হৈছে ৰাস্তা বন্ধ কৰা মই ভাগৱতী ধামত মই আজি মোৰ ল'ৰাবোৰক খবৰ দিছো যে ল'ৰাকেইজন আইডেণ্টিফাই কৰা ৩-৪জন ল'ৰা মদ পানী খাই কৰিছে কিন্তু বহুতে বুজি নাপায় উত্তেজনাটো কৰিছে এইটো মই মানিলো কিন্তু সেবটেজাৰ্ছ খিনিয়ে যাতে এই গোটেই জনজাগৰণ বদনাম কৰিব কালি যিদৰে আপুনি কৈছে হেণ্ডি কলেজৰ ছোৱালীখিনিৰ কথা কটনয়ে বহু দিনৰ পৰা কৈ আছে কটন মহাবিদ্যালয় পৰহি ৰাতি আমি অবিৰত অৱস্থান যি কৰিছে তেওঁলোকে পৰীক্ষাৰ মাজতো ল'ৰা ছোৱালীক কিতাপ উলিয়াই লৈ গৈ পেলাই তেওঁলোকে ৰাজপথত বহি তেওঁলোকে পঢ়া শুনাও কৰিছে পৰীক্ষা দিবলৈও সাজু হৈছে গতিকে তাত কোনো হিংসা নাছিল কোনো ল'ৰা ছোৱালীৰ মাজত আমাৰ নতুন প্ৰজন্মৰ মাজত হিংসা নাছিল কালি তেওঁলোকে যেতিয়া দিছপুৰত ধৰ্ণা দিবলৈ গৈছে তেতিয়াও কিন্তু পিছফালে যেতিয়া কিবা জ্বলাইছে তেতিয়ালৈকে ল'ৰা ছোৱালীখিনিয়ে গম নাপায় যে এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হৈছে সেয়া কিন্তু সেই বিভেদকামী শক্তি সেয়া হয়তো চৰকাৰৰ ষড়যন্ত্ৰ হ'ব পাৰে ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া আপোনাৰ ওচৰলৈ আপুনি কি ভাবে যে এইটো কিদৰে বিশ্লেষণ কৰিব আজি ৰাইজে কাৰফিউ আমাৰ অসমত বহুত দিনৰ আমি কোনোবা এখন চহৰত বা গুৱাহাটী মহানগৰত আমি বহুত দিনৰ এনেকুৱা এটা পৰিস্থিতি পালোঁ যে এখন সান্ধ্য আইন জাৰি কৰিবলগীয়া হ'ল এই সান্ধ্য আইন কিন্তু অসমৰ ৰাইজে মানে গুৱাহাটী মহানগৰ ৰাইজে উফৰাই দিলে আজি অসংখ্য ৰাস্তাত ওলাই আহিলে এই পৰিস্থিতি আপুনি কিদৰে বিশ্লেষণ কৰিব আচলতে যিটো পৰিৱেশ হৈছে এই পৰিৱেশটো প্ৰতিগৰাকী অসমীয়াই নিজৰ অস্তিত্ব সম্পৰ্কে সচেতন হৈ পেলাই তেওঁলোকে আচলতে বিদ্ৰোহ কৰিছে বা বিক্ষোভ কৰিছে বা প্ৰতিবাদ কৰিছে আৰু কালি যিটো কাৰণত আপোনাৰ ধৰক তাত সান্ধ্য আইন দিব লগা হ'ল মই ভাবোঁ তাত সান্ধ্য আইনৰ বৰ বিশেষ প্ৰয়োজনীয়তা নাছিল সান্ধ্য আইন প্ৰয়োজন যিটো এটা সাধাৰণ এটা ল এণ্ড অৰ্ডাৰ এটা হ'ব পাৰে কিন্তু সান্ধ্য আইন দিব লগা সিমান এটা তাত মাৰ্ডাৰ হৈছে বা বিবাদ কিবা আপোনাৰ ব্লাষ্টিং হৈছে এনেধৰণৰ কথা একো হোৱা নাই কোনো সাম্প্ৰদায়িক কিবা এটা কমিউনেল এটা মানে ৰায়টিং হৈছে এখন দোকান পৰ্যন্ত ভাঙা নাই আৰু তাৰ পাছত হৈছে কি আৰু এটা কথা এই ক্ষেত্ৰত মই দেখিছোঁ যে কালি ধৰক আপোনাৰ ঠিক আমাৰ ৰাজীৱ ভৱনৰ সন্মুখত মই তাত আছোঁ মই নিজে তাত দেখিছোঁ গোটেইখিনি বস্তু পৰ্যালোচনা কৰিছোঁ দেখিছোঁ তাত সকলোৱে গামোচা পাৰিছে আৰু আমাৰ চলিহাদেৱে কৰা নিচিনা একদম সৰু সৰু ছোৱালীবিলাক সেই সৰু সৰু ছোৱালীবিলাক তাত বহি পেলাই তেওঁলোকৰ অন্তৰৰ যিটো পবিত্ৰতা সেই কথাটো কিন্তু তাত কিন্তু প্ৰতিফলিত হৈছে আৰু সেইটোৱে কাৰণে মানুহক কিন্তু বহুত আকৰ্ষিত কৰিছে যে দে আৰ আৱাৰ চিলড্ৰেন তেওঁলোকৰ ভৱিষ্যত মানে আচলতে জাতিটোৰ ভৱিষ্যত এই কথাটো কিন্তু আমি সকলোৱে কিন্তু অনুভৱ কৰিছোঁ কিন্তু আৰু সাহসটো কিন্তু এই যিটো কালি গাড়ীখন জ্বলোৱাৰ কথাটো ক'লে এই কথাটোতো কিন্তু আমি পৰ্যালোচনা নকৰা নহয় আমি পৰ্যালোচনা কৰি দেখিলোঁ যে গাড়ীখন ক'ত আছিল গাড়ীখন আছিল ঠিক জনতা ভৱনৰ সন্মুখত আৰু তাত আপোনাৰ গোটেই পুলিচ বেৰিকেড আছে নাই নাই যিখন গাড়ী জ্বলিছে জনতা ভৱনৰ আগত আপোনাৰ অলপ আগত কিন্তু তাতে হৈছে কি আপোনাৰ তাত পুলিচৰ এটা তাত বহুখিনি তাত পুলিচ আছে কিন্তু যেতিয়া জ্বলাই থকা মানুহখিনি কিন্তু পুলিচে দেখিছে আপোনাৰ দেখা বুলি কৈছে দেখা পাইছে তেওঁলোকে কোনো ৰেছপণ্ড কৰা নাই আন্দোলনকাৰীসকল এইফালে আছে মাজত পুলিচ আছে মাজত পুলিচ সেইটো চাবটেজ গতিকে তেওঁলোকে দেখা পাইছে সেইটো দেখা পাই পেলাই তেওঁলোকে সেইটো কৰিব পাৰিলেহেঁতেন কিন্তু সেইটো তেওঁলোকে কৰা নাই নকৰি পেলাই মইতো ভাবোঁ এইটো এটা স্পনচাৰ্ড ভায়োলেন্স বুলি মই কওঁ এটা স্পনচাৰ্ড ভায়োলেন্স যে তেওঁলোকে স্পনচাৰ কৰিছে কৰি পেলাই হয়তো তেওঁলোকৰ খবৰ দিছে যে আমি কৰিলোঁ এইটো আমি ভঙাৰ এই এটা বুদ্ধি আৰু কি এইটো এটা মইতো ভাবোঁ একজেক্টলি কথাটো আমি সেই ধৰণে নিয়াটোহে ভাল আৰু সেইকাৰণে আমি সচেতন হ'ব লাগে যে কোনো ধৰণৰ যাতে ভায়োলেন্স নহয় আৰু কোনোবাই যদি ভায়োলেন্স কৰে তাৰ আমি কিন্তু তাত সচেতন হ'ব লাগে আৰু তেওঁলোকক আমি আমাৰ ৰাজ্যৰ হিংসাত্মক পৰিস্থিতিক আচলতে আমি সম্পূৰ্ণৰূপে সকলোৱে আমি অন্তঃকৰণে আমি নিন্দা কৰিছোঁ আচলতে এইবিলাক ঘটনা কোনো পধ্যে গ্ৰহণযোগ্য নহয় হিংসাৰ আশ্ৰয় কোনোৱে ল'ব নালাগে আমি আন্দোলনটো হওক আন্দোলন লাগিব আমাক কিন্তু এইটো নহয় হিংসাৰ পন্থাৰে নহয় এই বিষয়ে আৰু কথা পাতিম কিন্তু তাৰ আগতে আজিৰ দিনটো আৰু এটা উল্লেখযোগ্য তাৎপৰ্যপূৰ্ণ আজি যিটো গণজাগৰণ হ'ল তাৰ এটা তাৎপৰ্যপূৰ্ণ দিশ আছে সেয়া হৈছে আমাৰ জনপ্ৰিয় শিল্পী যতীন বৰাই ইতিমধ্যে বিজেপি দল ত্যাগ কৰিলে কেবৰ বিৰোধিতাত তেওঁ ইতিমধ্যে বিজেপি দল তেওঁ ত্যাগ কৰিছে আৰু বিজেপি দল তেওঁক ত্যাগ কৰাৰ লগতে তেওঁ চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ পৰাও পদত্যাগ কৰিব পাৰে এনেকুৱা কথাও তেওঁ ঘোষণা কৰিছে আচলতে যতীন বৰাই পদত্যাগৰ পিছত আমাৰ সাংবাদিক পল্লৱী বৰাৰ সৈতে কিছু সময় পূৰ্বে কথা পাতিছিলে পল্লৱীক যতীন বৰাই কি ক'লে সেয়া চাই লওঁ আহক আজি যতীন বৰা হৈছোঁ অসমৰ ৰাইজৰ কাৰণে প্ৰত্যেক মানুহৰ এটা স্বাভিমান আছে আজি মই আশা কৰিছিলোঁ যে চৰকাৰে শুনিব ৰাইজৰ এই আহ্বান কিন্তু নুশুনিলে তেওঁলোকে কেব গৃহীত কৰিলে মই কালিলৈকে ভবা নাছিলোঁ যে ৰাজ্যসভাত
হয়তো এনেকুৱা ধৰণৰ পৰিৱেশত নিশ্চয় স্থগিত কৰিব বা আলোচনাৰ কাৰণে যাব কিন্তু নৰলে তাৰপিছত আমাৰ আহ্বান নুশুনিলে তেতিয়া আৰু মই নিজে এটা কথা স্বাভিমান মোৰ এটা নিজৰ অসমীয়া হিচাপে এটা স্বাভিমান প্ৰত্যেকজনৰে আছে আৰু যতীন বৰা হৈছোঁ ৰাইজৰ কাৰণে ৰাইজে বনালে প্ৰথম কথা মই এজন শিল্পী আজি 30 বছৰ মোক ৰাইজে অন্তৰত ৰাখিছে ইয়াত এটা স্থান দিছে আৰু সেইটো মই ভাবোঁ অনুভৱ কৰিছোঁ যে মই এতিয়া ৰাইজৰ লগত ওলাই অহাটো মই অনুভৱ কৰোঁ আৰু ওলাই আহিব লাগিব যিহেতু এনে সংকটকালত এনেকুৱা অৱস্থা মই দেখা নাই মই আজিলৈকে আন্দোলন দেখিছোঁ কিন্তু এনেকুৱা আন্দোলন পৰিস্থিতি মই দেখা নাই আৰু অসমৰ ৰাইজৰ লগত থাকিম আছোঁ আৰু কেব মই বিৰোধ আগতেও কৰিছোঁ এতিয়াও কৰোঁ মই কেব নামানো অকল যতীন বৰাই বুলিয়ে নহয় আমি দেখিবলৈ পালোঁ সীমান্ত শেখৰ তেওঁ ইতিমধ্যে বিজেপিৰ পক্ষত অৱস্থান বা বিজেপি দলৰ তেওঁ গীত গাইছিলে এনেকুৱা কথা বহুত তেওঁ সমালোচনা হৈছিলে কিন্তু তেওঁ বিজেপিৰ সংগত ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে মই ৰবি শৰ্মা ইতিমধ্যে বিজেপি ত্যাগ কৰিছে আচলতে শিল্পী সমাজে আচলতে সকলোৱে বিজেপিৰ এই চৰকাৰখনৰ কাণ্ডত বিশেষকৈ এই কেবক লৈ চবেই অসন্তুষ্টি প্ৰকাশ কৰি বিজেপি দল ত্যাগ কৰা পৰিলক্ষিত হৈছে কৈলাশ শৰ্মা আজিৰ যিটো ঘটনা কৈলাশ শৰ্মাই নিঃসন্দেহে অসম আন্দোলনৰ সময়ত সেই সময়ৰ যিটো প্ৰতিৰোধ আছিল সেই সময়ত ৰাইজে যিদৰে ওলাই আহিছিলে সেই ঘটনাও প্ৰত্যক্ষ কৰিছে আৰু আজিৰ ঘটনা প্ৰত্যক্ষ কৰিলে কি পাৰ্থক্য কি দেখিছে আজি অভূতপূৰ্ব এটা পৰিৱেশ কাৰণ মোৰ মনত পৰি গৈছে 39 বছৰ আগৰ কথা তেতিয়া আমি পঢ়ি আছোঁ 1980 চনৰ 10 এপ্ৰিল তাৰিখে সমগ্ৰ অসমতে কাৰফিউ জাৰি কৰা হৈছিল আৰু অসমৰ তেতিয়া প্ৰায় বিভিন্ন অঞ্চলত এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিলে অসমীয়া জাতীয় অস্তিত্ব আন্দোলন আৰম্ভ হৈছিল তেলটো উলিয়াই আনিব আমি তেতিয়া আমি অল ইণ্ডিয়াত আমি নিজে তাত আমি ৰাতিয়ে সদায় আমি তাত অনশন কৰিব যাওঁ আৰু অনশন কৰিবৰ কাৰণে তাতে ৰাতিপুৱা আমি শিফটিং ডিউটি আমাৰ কৰি থাকোঁ সেইদিনাখন ৰাতি আমাক তাত এৰেষ্ট কৰি বাছত উঠাই অনা হ'ল যেতিয়া বাছত উঠাই আনিলে আনি জেগাই আমাৰ ল'ৰা তাত 2 অসমীয়া মাইণ্ডেড 2 অসমীয়া পুলিচ অফিচাৰ নাম নকলে আমি পাপ কৰা হ'ব CRP আছে 2জনমান অসমীয়া পুলিচ আছিলে আমি তেতিয়া সৰু বয়সত যথেষ্ট কম তেওঁলোকে ভাইটি তোমালোকে নামি যোৱা এনেকৈ এটা জেগাত নমাই দিয়ে বা জঁপিয়াই দিয়ে গাড়ীখন শ্ল' কৰি আমি জঁপিয়াই গুৱাহাটী ক্লাবত আমি জঁপিয়াই দিলোঁ জঁপিয়াই তাতে আমি খালি জঁপিয়াই এটা শব্দ কৈছিলোঁ ওলাই আহ এই কথাটো কোৱাৰ লগে লগে কোনোবাই দাঁত মাজি আছিল এতিয়া ৰাতিপুৱা 4:30 5টামান বাজিছে সেইখিনি সময়ত মানুহ শিল দল ভাঙি আহি উজান বজাৰত যোগাৰ হ'ল তাৰপৰা জোৰপুখুৰী নিউ ইয়ৰ্ক প্লেচৰ ফ্ৰণ্টত আমি গেদাৰিং হৈছিলোঁ এইটো অলপ মানে নিষ্পন্দক জেগা আছিলে আৰু তাৰ পৰা আমি প্ৰচেচনটো আগুৱাই লৈ গৈ আমবাৰী হৈ ওলাই গৈ গুৱাহাটী ক্লাব হৈ পেলাই চিধা যেতিয়া গৈ আছোঁ প্ৰথম আমাৰ বাধাটো পাইছিলোঁ চানমাৰী পুলিচৰ বেৰিকেডটো আমি অতিক্ৰম কৰি যেতিয়া গৈ আমি ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ সন্মুখত বামুণী মৈদান পাইছিলোঁ তেতিয়া খুব জ্যোতিপ্ৰসাদ ৰাজখোৱা কমলেশ্বৰ বৰা ডেপুটি কমিছনাৰ আমাৰ লগত আছিলে আমাৰ স্বনামধন্য সেই আমাৰ বিশিষ্ট কবি গীতিকাৰ নিৰ্মল বাবা বৰদলৈ ডাঙৰীয়ানী থানেশ্বৰী মেধি বিমলী গোস্বামী মনোৰমা ভট্টাচাৰ্যী আইতাসকলৰ নাম আমি নলওঁ আমি মানে পাহৰণি গৰ্ভত যোৱা বুলি ক'ম সেই সময়ত সেই তাত 3ডাল আঁচ টানি দিয়া হৈছিল আৰু সেই সময়ত কৈছিল আপোনালোক পিছুৱাই যাওক কিন্তু আমাৰ ৰাইজ কিন্তু সম্পূৰ্ণভাৱে সজাগ হৈ আছিলে প্ৰায় লাখৰ ওপৰত মানুহ সমগ্ৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা চান্দমাৰী পুফৰণীয়া শিলপুখুৰী নৱগ্ৰহ চেনীগুঠি ভৰলুমুখ শান্তিপুৰ প্ৰতিটো অঞ্চলৰ ৰাইজ শিল দল ভাঙি আহিছিলে আৰু আহি সেই কাৰফিউ ব্ৰেক কৰি আমি তাত যেতিয়া আগুৱাই গ'লোঁ প্ৰথমবাৰৰ বাবে কাৰফিউ ব্ৰেক কৰা হৈছিলে আৰু সেই কাৰফিউ ব্ৰেক কৰাৰ সময়ত আমি এটাই বস্তু প্ৰতিপন্ন কৰিছিলোঁ অসমীয়া জাতিয়ে যেতিয়া কাম কৰিব যায় তেওঁলোকে কেতিয়াও পিছ হুহকি নাহে আৰু আজি এই 39 বছৰ পাছত মই আজি দেখি মই নিজে গৌৰৱান্বিত সেই অংশৰ সেই কাৰ্যসূচী মই অংশীদাৰ মই আজি হ'ব পাৰিছোঁ আৰু সেই অঞ্চলত আকৌ সেই কাৰফিউ ব্ৰেক হৈছে এইটো উজান বজাৰ ঐতিহাসিক লতাশিল খেলপথাৰত আৰু লতাশিলৰ খেলপথাৰত যেতিয়া ৰাতিপুৱা 5 বজাত আমি যেতিয়া সাৰ পাইছোঁ মোৰ ঘৰৰ কাষতে ফিল্ডখন হাফ পেণ্ট পিন্ধি ওলাই যাওঁ তাত CRP আনিছে আগৰ গুৱাহাটী CRP বিলাক নহয় তেওঁলোকে যেতিয়া ৰাস্তাত আনকি পানীৰ গাড়ীও এইফালে যাব দিয়া নাই আমি বিভিন্ন মানুহ স্কুটাৰ লৈ গৈছোঁ কোনোবা তাবোৰ উভতাই পঠাইছোঁ চাৰিআলিৰ পৰা তেতিয়া আমি ওচৰত যাওঁতে এজন CRP পোষ্টৰ গ্ৰাফ কাহা যা ৰহা হে বোলে হাম ফিল্ড মে যা ৰহা হুঁ তাত কাহা গা বোলে হাম ইহা গা হুঁ এতিয়া মই এই অঞ্চলৰ মানুহ বুলি যেতিয়া ক'লোঁ তেতিয়া যাব নোৱাৰে তেতিয়া মই অলপ আৰ্গুমেণ্ট কৰিলোঁ আল্টিমেটলি মই গৈ শ্বহীদ দেশৰ সন্মুখত গ'লোঁ তাত অলপ পিছত চমুজল ভট্টাচাৰ্যী আৰু বিপুল ৰাভা এনেকৈ তেওঁলোক আহিলে তাৰপাছত আমি দেখিলোঁ পুলিচ বাহিনী পূৰা মজুত হৈ আছে লতাশিলৰ ফিল্ডৰ চাৰিওফালে পুলিচ CRP ঠিক সেই সময়ত কি কৰা যায় ইতিমধ্যে শ্বহীদ নাগৰ সন্মুখত প্ৰায় কেইবাহাজাৰো আমি ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজ তাত জড়িত আহিছে শিল্পীসকলো আহিছে ঠিক অলপ পিছত আমি ফোন পাই আছোঁ জু ৰোড নাৰেংগী বিভিন্ন অঞ্চলৰ পৰা দল আহি আছে ইতিমধ্যে বাৰুৱাৰী অঞ্চলত বাৰুৱাৰী বা উজানবজাৰী অঞ্চলত ফাঁকা মানে আমাৰ যিটো
ব্লেংক ফায়াৰ কৰিলে তাৰপাছতে আমি না অকল ব্লেংক ফায়াৰ এঠাইত নহয় কেইবা ঠাইত হৈছে নহয় তাৰপিছত ৱাৰ্ড ডিষ্ট্ৰিক্টত বাধা দিছে আজি পুৰা আৰক্ষী কিন্তু ৰাইজে বহুত ঠাইত বাধা দিছে বাধা দিছে আকৌ উদ্যান বজাৰ ৱাৰ্ড ডিষ্ট্ৰিক্টত বামুণী মৈদান গুৱাহাটী কলেজৰ ওচৰত তাৰপাছত আৰু এটা কথা মই ক'ব বিচাৰোঁ যেতিয়া তেওঁলোকে বাৰোৱাৰীৰ পৰা টীমটো আমাৰ আহিলে লেমৰোডৰ পৰা এটা টীম আহিছে একেলগে ইংগিতত তেওঁলোকে লতাই লৈ গেটটো খুলি ভিতৰত সোমাই গ'ল লগে লগে আমি সমুজ্জ্বল ভট্টাচাৰ্যৰ আলোচনা কৰি আকৌ পুনৰাবৃত্তি অসম আন্দোলনৰ আৰু সমগ্ৰ ৰাইজ আহি যেতিয়া তাত সোমাই পৰি লাখৰ অধিক ফিল্ডত ইমান মানুহ বাহিৰত ৰাস্তাত ইমান মানুহ গতিকে এই পৰিৱেশটো মই দেখি মোৰ মনত এটাই আহিছে যে ইমান শান্তিপূৰ্ণভাৱে সেই কাৰ্যসূচী আহিছে ইতিমধ্যে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰে কৈছে আমিও কৈছোঁ সকলোৱে যে শান্তিপূৰ্ণ পৰিৱেশত কোনো ধৰণৰ যাতে অঘটন নহয় চেবটেজ কৰিব পাৰে যোৱাকালি ঘটনা আমি নিজে দেখিছোঁ মই তেতিয়া পিচিৰ ওচৰত ময়ো আছোঁ অৱস্থান কৰি থাকোঁতে গতিকে মই ভাবোঁ যে আজি সুন্দৰ এটা পৰিৱেশত আমি সমূহ আন্দোলনকাৰী আমাৰ আন্দোলন কিন্তু দীঘলীয়া হ'ব সংগ্ৰাম এই সংগ্ৰাম দীঘলীয়া হ'ব গতিকে হিংসাৰ কাৰ্যসূচী যাতে কোনেও নলয় মই আপোনাক অনুৰোধ কৰিছোঁ এগৰাকী আজি 4টা দশকৰ লগত জড়িত অসম আন্দোলনৰ লগত জড়িত ব্যক্তি হিচাপে প্ৰাক্তন ছাত্ৰ নেতা হিচাপে ক'ব খোজোঁ যে আপোনালোকে যাতে শান্তিপূৰ্ণভাৱে আমাৰ যিটো কেব জাপি দিছে আমি কেবক শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক পদ্ধতিত ভাৰতীয় সংবিধানৰ গণ্ডিত থাকি আমি ওফৰাই দি গান্ধীজী আদৰ্শে আগবাঢ়ি যাব পাৰোঁ মই সকলোৱে এপিল কৰিছোঁ ঠিক আছে সুপ্ৰকাশ দালদৰে কি ক'ব আপুনি আৰম্ভণি বক্তব্য কি আপোনাৰ প্ৰথম কথা হ'ল যে অসমৰ বৰ্তমান যিটো পৰিস্থিতি সৃষ্টি হৈছে এইটো পূৰাপূৰি মাতি অনা এটা পৰিস্থিতি কাৰণ অসমৰ মানুহে আজি আৰম্ভ কৰা নাই আজি যিবিলাক ঘটনা ঘটিছে এইটো আজি আৰম্ভ হোৱা নাই আচলতে যোৱা এবছৰৰ চৰকাৰৰ যিটো ধেমাগি বুলি কয় চৰকাৰৰ নেতাসকলৰ তেওঁলোকে প্ৰৰোচিত কৰি আছে মানুহবিলাকক অসমৰ মানুহক যে তোমালোকে একো কৰিব নোৱাৰা আমি তোমালোকৰ ওপৰত এই ধৰণে কৰিলে কাৰণ তোমালোকৰ ভাগ্য আমাৰ হাতত এই এটা যে মনোবৃত্তি এই মনোবৃত্তিটো আচলতে ছাত্ৰখিনিয়ে চাই আছিলে তেওঁলোকৰ অলপ আস্থা আছিলে সঁচা কথা ক'বলৈ গ'লে যে চৰকাৰখনৰ নেতৃবৃন্দই বোধহয় মানুহৰ কথা শুনিব তেওঁলোকে এই ধৰণে ভাবি আছিলে শেহৰবাৰ তেওঁলোকে বুজিলে যে অসমৰ এই নেতৃবৃন্দই আমাক কোনোবোৰ গুৰুত্বই দিব খোজা নাই এইটোৱে আচলতে লৈ গ'ল উপেক্ষা কৰিলে 2 নম্বৰ হ'ল যে এইখন চৰকাৰ মোদী চৰকাৰে তাৰমানে ভাৰতবৰ্ষক এতিয়া কোনফালে লৈ যাব খুজিছে কাশ্মীৰ তেওঁলোকে জ্বলালে কাশ্মীৰখন তেওঁলোকে ৰাতিৰ ভিতৰত এখন ৰাজ্য ভাগ কৰি পেলালে তাৰ পৰিণতি আছে ভাৰতবৰ্ষত এতিয়া অসমত আৰম্ভ কৰিছে তাৰমানে যিকেইটা ভাৰতবৰ্ষৰ উইক পইণ্ট য'ত ফ্লেশ পইণ্ট আছে য'ত গণ্ডগোল হয় সেই গণ্ডগোল যোৱা যিবিলাক ঘাট তেওঁলোকে খুচিয়াইছে গতিকে মই ভাবোঁ যে এই বিজেপি চৰকাৰে যিবিলাক কাম কৰি আছে তাৰ ফলত ভাৰতবৰ্ষৰ যিটো প্ৰেষ্টিজ আন্তৰ্জাতিক যিটো মান সন্মান এইটো তেওঁলোকে শেষ কৰিব কাৰণ ভাৰতবৰ্ষৰ সংবিধান পাকিস্তানৰ নিচিনা কেতিয়াও নাছিল তেওঁলোকে পাকিস্তানক অনুসৰণ কৰিব গৈ আজি ভাৰতবৰ্ষক তেওঁলোকে মধ্যযুগলৈ লৈ যাব খুজিছে সেইকাৰণে ইয়াৰ বিৰুদ্ধে মানুহৰ যিটো জাগৰণ মই কওঁ সমগ্ৰ ভাৰতবৰ্ষক নেতৃত্ব দিব পৰাকৈ অসমৰ মানুহৰ ক্ষমতা আছে কাৰণ ভাৰতবৰ্ষৰ সংবিধান উলংঘা কৰিব গৈছে মোদী চৰকাৰে এই কথা অসমৰ মানুহে যোৱা 1 বছৰ ধৰি কৈ আছিলে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাক এই কেবে শেষ কৰিব এই কথা অসমৰ মানুহে সমগ্ৰ ভাৰতবৰ্ষক কৈ আছিলে আজি সমগ্ৰ ভাৰতবৰ্ষই নিশ্চয় বুজিছে আৰু এই চুক্তি যে ভংগ কৰিছে অসম চুক্তি এই অসম চুক্তি ভাৰতবৰ্ষৰ চৰকাৰৰ আমাৰ প্ৰতি এটা দায়বদ্ধতা আছে এইটো আচলতে এটা নেশ্যনেল কমিটমেণ্ট আছিলে নেশ্যনেল কমিটমেণ্ট যদি কোনোবা এখন চৰকাৰে ভাঙে তেনেহ'লে তাৰ পৰিণতি কি হ'ব এতিয়া চৰকাৰে দেখিবলৈ পাইছে গতিকে মই ভাবোঁ যে আমাৰ চৰকাৰখনৰ যিবিলাকে নেতৃত্ব লৈছে তেওঁলোকৰ আচলতে কোনো নৈতিক সাহস নাই সঁচাটোক সঁচা বুলি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি ধৰিবলৈ এইটোৱে আমাক আজি এই পৰিস্থিতিলৈ লৈ গৈছে এইটো মানে আমি যোৱাকালিও এই বিষয়ে কথা পাতিছিলোঁ প্ৰত্যেকেই এই কথা কৈছে নেতৃত্বৰ এটা ব্যাপক সংকট দেখা দিছে নেতৃত্বৰ সংকট অসমীয়া জাতি সেইকাৰণে হয়তো এইবিলাক পৰিস্থিতি হৈছে মই দিলীপ শৰ্মা কি ক'ব আপোনালোকে কি কৰিলে মানে গোটেই পৰিস্থিতিটো সৃষ্টি কৰা হ'ল যিটো এৰাই চলিব পৰা গ'লহেঁতেন কাৰণ চাওক এতিয়া কালি আমি যিটো দেখিলোঁ ব্যাপক ছাত্ৰ বিক্ষোভ অকল্পনীয়তা যি দৃশ্য দেখিলোঁ চাৰিওপিনে ছাত্ৰ ছাত্ৰী ওলাই আহিছে কৰিবই কাৰণ কোনেও নিজৰ জাতিটো নিশেষ হোৱাটো বিচৰা নাই কোনো নিজৰ ভাষা সংস্কৃতি শেষ হোৱাটো বিচৰা নাই স্বাভাৱিক কথা এইবোৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিবই আৰু কৰাটো উচিত আৰু হ'বই আৰু ব্যাপক প্ৰতিবাদ হ'ব আৰু কোনো নিজৰ জাতি ভাষালৈ কেতিয়াও আপোচ নকৰে কোনোবাই কৰিব পাৰে কিন্তু সাধাৰণ এতিয়া উঠি অহা ছাত্ৰ ছাত্ৰী আৰু যি অসম জাতিপ্ৰেমী যিবোৰ ভাষাক যিয়ে ভাল পায় নিজৰ জাতিক যিয়ে ভাল পায় নিজৰ ৰাজ্যক যিয়ে শ্ৰদ্ধা কৰে সেই মানুহে কেতিয়াও এইবোৰ বিষয়ত আপোচ নকৰে সেইটো ইতিমধ্যে প্ৰতিফলন ঘটিছে কালি আৰু আজি 2 নম্বৰ কথা
আমি দেখিছোঁ যিটো ব্যাপক বিক্ষোভ এটা হৈছে আমি সাধাৰণতে মই ইয়াত এটা অন্য কথা প্ৰণয় ক'ব বিচাৰিছোঁ আমি নৱপ্ৰজন্মক খুব গালি পাৰোঁ বিভিন্ন ক্ষেত্ৰত আমি খুব মানে কয় যে নৱপ্ৰজন্ম বিপথে পৰিচালিত হৈছে নৱপ্ৰজন্ম নেতৃত্ব দিব নোৱাৰিব নৱপ্ৰজন্ম বেয়াৰ পিনে গৈছে সামাজিক নহয় কিন্তু কালি কিন্তু নৱপ্ৰজন্ম আমাক সকলোৱে শিক্ষা দি গুচি গ'ল কিন্তু কালি যিটো প্ৰতিবাদ দেখুৱাই দিছে আমি নৱপ্ৰজন্মক চেলুট দিয়া উচিত আজিৰ কালিৰ নৱপ্ৰজন্ম যিটো দেখুৱালে আমাৰ বৰমূৰীয়াসকলে যিসকলে আমাক নেতৃত্ব দি আছে যিসকলে জাতি এটা শেষ কৰিবৰ কাৰণে আগবাঢ়ি আছে যিসকলে জাতি এটা ধ্বংস কৰিবৰ কাৰণে আগবাঢ়িছে একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত তেওঁলোকে অকণমান অনুসৰণ কৰক নৱপ্ৰজন্মই কালি কি কৰি গ'ল পুলিচৰ তেওঁলোকে পিটন খায়ো মোৰ আপোনাৰ দেশ গাইছে থিয় হৈ গামোচা পাৰি দিছে কিমান আৱেগিক পৰিৱেশ গতিকে এই যিটো পৰিৱেশ সৃষ্টি হৈছে মই ভাবোঁ কালিৰ নৱপ্ৰজন্মৰ এই কাৰ্যক আমি সঁচাকৈ চেলুট দিব লাগিব আমি ধন্যবাদ জনাবই লাগিব কিন্তু কথাটো হৈছে কি আমি আন্দোলনটো কৰিবলৈ যাওঁতে আমি শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে কৰাটো উচিত স্বাভাৱিকতে হয় কিন্তু ইয়াতে কি হৈছে প্ৰণয় মই কথা এটা কওঁ ইয়াত কিছুমান বেয়া এলিমেণ্ট হয়তো শাসক পক্ষৰ পৰাও সোমাই দিবলৈ পাৰে যে এটা ধ্বংসাত্মক কাৰ্য হয় তেতিয়া আন্দোলনটো বিপথে পৰিচালিত হ'ব মানুহে সুযোগ ল'ব আমি অনুৰোধ জনাব বিচাৰিছোঁ আন্দোলনকাৰীসকলক আপোনালোকে আন্দোলনটো কৰোঁতে সকলোৱে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে কৰক প্ৰতিবাদ হ'বই অসমীয়া মানুহে নিজক লৈ কেতিয়াও কম্প্ৰমাইজ নকৰে কাৰণ আমি মোগলক পৰাস্ত কৰা আমি জাতি যে আমাৰ অধিকাৰ আছে এই অধিকাৰৰ পক্ষে আমি মাতিমেই সেয়া যি চৰকাৰে নহওক আৰু জাতি ভাষাৰ কাৰণে আমি দৰকাৰ প্ৰাণ দিবলৈ আগবাঢ়িম কিন্তু আমি এই কাম কৰিমেই আমি ব্যাপক প্ৰতিবাদ হ'বই আজি আমাৰ এই টক শ্ব'লৈ আমি আচলতে বিজেপি দল আৰু ABVP তেওঁলোকৰ প্ৰতিনিধি আমি বিচাৰিছিলোঁ আচলতে কিন্তু তেওঁলোকৰ কোনো এজনে আজি ইয়াত থিয় হ'বলৈ সাহস নকৰিলে আচলতে যে আমাৰ তেওঁলোকৰ ভাষ্য আচলতে কাৰণ কেব গৃহীত হ'ল কেব গৃহীত হোৱাৰ আৰু তেওঁলোকে বাৰম্বাৰ কৈছিল যে কেবখন আমি আনিমেই কেবখন আমি কৰিমেই আৰু কেবে অসমীয়া মানুহৰ ভৱিষ্যত ধ্বংস নকৰে বুলি বাৰম্বাৰ দোহাৰিছিলে আজি কিন্তু আমি মাতিছিলোঁ তেওঁলোকক কিন্তু কোনো এজন আজি ইয়াত ষ্টুডিঅ'ত নাহিলে যি নহওক আমি এই বিষয়ে আৰু অধিক আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময় বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি আলোচনা কৰি আছোঁ কেবৰ বিৰোধিতাত গণবিদ্ৰোহ এইখনৰ আমি আলোচনা কৰি আছোঁ মই পোনে পোনে খিৰিচলি আপোনাৰ ওচৰলৈ গৈছোঁ আমি যিটো দেখিছোঁ যে আপোনাৰ বিজেপিয়ে কেব আনিম বুলি বহুত দিনৰ পৰা কৈ আছিলে কেব আনিলে কিন্তু তেওঁলোকে এই কথাটো কিয় অনুধাৱন কৰিব নোৱাৰিলে যে এটা গণৰ হ'ব ৰাইজৰ মাজত ব্যাপক ক্ষোভ হ'ব আচলতে আমাৰ কোনোবাই কৈছিলে বিজেপিৰ যেহেতু আন্দোলনটোতো মই তাতকৈ বহুত বেছি ডাঙৰ হ'ব বুলি ভাবিছিলোঁ এইটো নহ'ল কিন্তু মই জানো যে কালি ল'ৰা ছোৱালীবোৰে সৰু ল'ৰা ছোৱালীবোৰে বিশেষকৈ সেইটো কিন্তু চবতে কৈছে যে আমাক আন্দোলন কোনটো সুধিছেনে দেখাই দিছোঁ এই আন্দোলন ইট ৱাজ এ কাইণ্ড অফ প্ৰভোকেশ্যন দোজ কাইণ্ড অফ প্ৰভোকেটিভ ষ্টেটমেণ্ট শুড নট বি গিভেন হিমন্ত বিশ্ব শৰ্মাই কথা কৈছিল হয়তো হিমন্তই কৈছে হিমন্তই কয়ে তেনেকৈ কথা কৈছে কিন্তু তাতকৈ ডাঙৰ কথা মই বেলেগ এটা কওঁ এই আন্দোলনটো টেকল কৰিবলৈ মই কিন্তু ভাবোঁ যে খুব প্ৰভোক কৰি হিংসা কৰিব খুজিছে তেনেকুৱা বুলি মই ভবা নাই মই যে ইট ইজ এন এক্ট অফ পলিটিকেল ইনকম্পিটেঞ্চ প্ৰশাসনীয় অপৰিপক্কতা আৰু ইমান ভয় আৰু জুবিন চোন হিমন্তৰ একেবাৰে নলে গ'লে জুবিনক গান এটা গাবগৈ ডিব্ৰুগড়ত সেইখন বন্ধ কৰি দিছে ইয়াতকৈ পেনিক এক্সপ্ৰেছনৰ কি হ'ব জুবিনে গান গালে 50,000 পৰা 1 লাখ মানুহ হ'ব জুবিনে কথা কয় কিছুমান সময়ত কিছুমান কথা কয় কিছুমান সময়ত কিছুমান কথা কয় জুবিনৰ কথাবোৰ মানুহে বেলেগ ধৰণে লয় ঘৰৰ পৰা ল'ৰা এটাই কিবা এটা কথা কৈছে বুলি হি হেজ বিন মেড এ পলিটিকেল ফিগাৰ যে হি ইজ তেওঁৰ মানে ডিব্ৰুগড়ৰ মিটিংখন কেঞ্চেল কৰিব জুবিনে ভয় দেখুৱাইছে জুবিনৰ একা চেকা নহয় কিন্তু ভয় নাকাৰে গৰিমাই জানে চাগে কালি পালিটো আৰু বেছি হৈছে নহয় জানো কথাবোৰ কৈছোঁ দেই তাৰপিছত চাওক আপোনালোকে যিটো কথা প্ৰথম দেৰি ক'লে কাৰফিউ আৰ্মি কাৰোবাক যেন দেখাব খোজা হৈছে যে অসমত মানে এডমিনিষ্ট্ৰেশ্যন ঠিক ঠাক চলা নাই চলাত মানে এইখিনি গাফিলতি হৈছে গতিকে আনক অমুকক আনক তমুকক আনক তাৰপিছত ঠিক হ'ব কিজানি বিজেপিৰ নিজৰ মাজতে ভাঙন হৈছে কাৰোবাক দেখাব লাগে যে মইহে পাৰিম এনে নোৱাৰিব তেনেকুৱাওতো হ'ব মানে মই কৈছোঁ দেই কাৰণ চাওক মই হিমন্তক খুব ভাল পাওঁ কিন্তু মই কাকো কোৱা নাই কিন্তু মই এইটো কথা কৈছোঁ যে আজি মানুহৰ মনত কিন্তু কেইটামান চিৰিয়াছ কথা মই লাইট কথাটোৰ মাজত চিৰিয়াছ কথাখিনি ক'ব লাগিব কেবে কি কৰিছে কেবৰ ওপৰত মানুহৰ যে খং কিয় সৰু ল'ৰা ছোৱালীবোৰক কিন্তু মই ৰাস্তাৰ যি জু ৰোডৰ সন্মুখত দৌৰি থাকোঁতে বহুত মানুহে ধৰ্ণা দিছে মই সুধিছোঁ বহুতক তেওঁলোকে কিন্তু বুজিছে যে কেব মানে কি প্ৰথম কথা হৈছে কেব CAB it is a criminal act to bully Assam and Northeast it is a means to bully Assam ভয় খুৱাইছে যে তোমালোকে মানিব লাগিব
আমি এইটো কৰিম নহ'লে অসমখন টুকুৰা টুকুৰ কৰি দিম নৰ্থ ইষ্টৰ লগত ভাঙি দিম নৰ্থ ইষ্ট বিজেপিয়ে নৰ্থ ইষ্টৰ খ্ৰীষ্টিয়ান ষ্টেটবোৰক ভাল পাব কেতিয়াও সম্ভৱ নহয় কাৰণ তেওঁলোকে এণ্টি খ্ৰীষ্টিয়ান মুভ আৰম্ভ কৰিছে কাৰ্যকলাপ আৰম্ভ কৰিছে তালুকদাৰে জানে 1 নম্বৰ দ্বিতীয়তে অসমীয়া মানুহক তেওঁলোকে ভয় দেখুৱাই দিছে যে আমি তোমালোকক যদি তোমালোকে আমাৰ কথাখিনি নামানা আৰু ইয়াত যদি মানুহ থাকিব নিদিয়া 6 শিডিউল দিম অমুক দিম তমুক দিম ভাঙি টুকুৰা টুকুৰ কৰিম ইয়াৰ নেক্সট ষ্টেজটো হ'ব ইণ্ডিয়ান এছএমএছ ইণ্ডিয়ান উত্তৰ এছএমএছ এণ্ড আদাৰ এছএমএছ এটা ডিভিজন কৰিব মই আপোনালোকক আজি আপোনাৰ অসমৰ বিভিন্ন প্ৰান্তত আলফাৰ সমৰ্থন সমদল হৈছে দে আৰ গোয়িং টুৱাৰ্ডছ আৰু অসমৰ ল'ৰাবোৰক কি কৰিছে অসমৰ ল'ৰাবোৰক তেওঁলোকে ভাবিছে যে ইয়াত এটা অসমৰ ল'ৰাবোৰক আকৌ এক্সট্ৰিমিষ্টৰ ফালে যাওক আমি ইয়াত টৰ্চাৰ কৰিম মানে এটা জাতি যিটো জাতি গৰ্বেৰে জীয়াই আছে তেওঁলোকৰ গৰ্বৰ ইতিহাসক মাৰাৰ এটা চেষ্টা to murder the valiancy of Assamese people and the northeastern people. সেই কথাতে যুৱপ্ৰজন্মৰ গাত লাগিছে যুৱপ্ৰজন্মৰ গাত লাগিছে আমাক মাৰিব পাৰে আমাক শেষ কৰিব পাৰে অসমক শেষ কৰিব পাৰে এই সেন্টিমেন্ট কিয় আহিছে কাৰণ এইটো সৰ্বা তুমিওতো সেইখন পথৰেই পথিক আছিলা চন্দ্ৰমোহন পাটোৱাৰী তোমালোক জাতীয়তাবাদৰ হিৰো আছিলা আটাইতকৈ ডাঙৰ কথা একে সময়তে অসমৰ ল'ৰাই এইটো ভাবিছে যে অসমৰ জাতীয়তাবাদী তথাকথিত নেতাসকলে আমাক বিশ্বাসঘাতকতা কৰিলে ফেইল আছ গতিকে তেওঁলোক আহিব লাগিব সেই কথাতে খুব এই কথাবোৰ খুব হেৰি দিয়া কথা নহয় আজি এই গাৰ্গী জুবিন আমাৰ কিয় ৰাজনীতি কৰিবলৈ যাব সি ৰাজনীতি নকৰাকৈ বহুত ওপৰত ভূপেন্দ্ৰ ৰাজনীতিলৈ সাগৰ দেখোন যেনেকুৱা ট্ৰেজেডি জুবিনেতো ভুল কৰিব নাযায় কিন্তু সি কিয় ওলাই আহিছে তাক টানি লৈ গৈছে তাৰপিছত সি মিটিংখনত কথা ক'লে তাৰ কথাখিনি শুনিলে এটা বাৰ্তা দিলে এজন শিল্পী হিচাপে অসমৰ সম্পৰ্কে ক'ব পাৰে তাৰ কাৰণে হি শুড বি বেন ডিব্ৰুগড়ত মিটিং কৰিব নোৱাৰা জুবিনক জোকাই লয়নে বাৰু মই আৰু এটা কথা কৈছোঁ আটাইতকৈ ডাঙৰ কথাটো হৈছে কি আজি আপোনালোকে দেখিছে আৰু এই কথাটো মই যে কৈছোঁ যে গোটেই কথাবোৰ এটা দিশ খুব কমিকেল দিশ এটা খুব চিৰিয়াছ আজি হঠাৎ যোৱাকালি বোধ কৰোঁ নৰেন্দ্ৰ মোদীয়ে ক'লে যে অসমৰ আন্দোলন কেবৰ বিৰোধীসকলে পাকিস্তানৰ ভাষা কৈছে দিছ ইজ এ ভেৰি ডেঞ্জাৰাছ থিং তাৰমানে দুদিন পিছত কি ক'ব যে নৰ্থ ইষ্টৰ মানুহবোৰে চীনৰ ভাষা কৈছে কাৰণ they are more akin to them অৰ্থাৎ আমাৰ ওপৰত এটা পুলিচি ষড়যন্ত্ৰ পুলিচি হেৰি বিভাজন কৰি পুলিচি উৎপীড়ন কৰি অসমৰ মানুহবোৰক এফালে কনষ্টিটিউচনেলি ছেকেণ্ড ক্লাছ চিটিজেন আৰু সম্পূৰ্ণৰূপে নিষেধ কৰি সন্ত্ৰাসবাদীলৈ ঠেলি দিয়াৰ এটা ষড়যন্ত্ৰ কোনোবাই কৰিছে বুলি মই প্ৰথমবাৰ মই এটা সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয়তাবাদী মানুহ মই এতিয়াও ৰাষ্ট্ৰীয়তাবাদ বিশ্বাস কৰোঁ মোৰ জাতীয়তাবাদ জাতীয়তাবাদ কিন্তু মই অনুভৱ কৰিছোঁ অসমীয়া জাতিক ষড়যন্ত্ৰ কৰাৰ যদি এটা ষড়যন্ত্ৰ হৈছে আৰু এই ষড়যন্ত্ৰ কিন্তু মই ব্ৰিটিছে কৰিছে বুলি মই ভবা নাই মই ভাবোঁ এই ষড়যন্ত্ৰ কৰিছে হলৰাইট চাহাবে এই ষড়যন্ত্ৰ কৰিছে বদন বৰফুকনে আমাৰ ফালৰ পৰা ভিতৰৰ মানুহ যদি ইয়াত লিপ্ত আছে তেওঁলোকক চিনাক্ত কৰিব লাগে মই আপোনালোকক আজিৰ নতুন প্ৰজন্ম কিন্তু ঠেকি শিকি অহা প্ৰজন্ম এইটো যোৱা 83 আন্দোলনত যিখিনি ছাত্ৰ নেতা আছিলে তেওঁলোকে হয়তো ইমান ঠেকা তেতিয়া খোৱা নাছিলে আজিৰ যি নতুন প্ৰজন্ম তেওঁলোকে দেখি আহিছে এই 40 বছৰৰ তেওঁলোকে কিমান অসমখন পিছুৱাই গ'ল সেয়াও তেওঁলোকে উপলব্ধি কৰে আৰু কালি এজন সাংসদে কৈছে মাজুলী বাংলাদেশী আমাৰ মুখ্যমন্ত্ৰী এই কথাটো লজ্জা অনুভৱ কৰিছে নে নাই কৰা কাৰণ সেয়া তেওঁৰ কনষ্টিটুৱেঞ্চি আৰু সেইটো সমষ্টিত বাংলাদেশী থকা বুলি কৈছে কিমান লজ্জাজনক কথা তেওঁ কিন্তু তেওঁ এইবিলাকৰ কথা ৰিপ্লাই দিব লাগিছিল আচলতে সৰ্বাৰটো মই কথা শুনি আচৰিত হৈছে মানে এজন ছাত্ৰ আন্দোলন কৰিয়ে ছাত্ৰ নেতা হৈ আজি মুখ্যমন্ত্ৰী হৈছে আজি কয় যে শিক্ষকসকলে ছাত্ৰসকল কেলৈ ওলাই গৈছে কেলৈ ছাত্ৰসকলে পঢ়িব লাগে আন্দোলন কৰিব নালাগে কিমান কেনেকুৱা এটা অধঃপতন মই গৰিমা জুবিনে আমি দেখিবলৈ পাইছোঁ যে আৰম্ভণিৰ পৰাই এই কেবৰ বিৰুদ্ধে যথেষ্ট সৰব হৈ আছে তেতিয়াৰ পৰাই কৰি আছে যে মই কেব কোনোপধ্যে সমৰ্থনৰ কেবৰ বিৰোধিতা কৰিম আৰু জুবিনৰ আহ্বানটো কিন্তু নতুন প্ৰজন্মই যথেষ্ট সহায় হৈছে কি ক'ব জুবিনৰ এই বিষয়টো জুবিনে কেনেকুৱা দৃষ্টিভংগী এতিয়া জুবিনৰ বিষয়টো কি ক'ব জুবিন অকল জুবিন বুলি নকওঁ আমাৰ শিল্পী সমাজে সকলো নিজে উপলব্ধি কৰিছে কেবে আমাক কেনেকুৱা ধৰণেৰে পিছুৱাই লৈ যাব পাৰিব আমাক কেনেকৈ ধ্বংস কৰিব পাৰিব আমাৰ জাতিটোক আমাৰ ভাষা আমাৰ সংস্কৃতি আমি শিল্পী হৈছোঁ কি কাৰণে এই ভাষা সংস্কৃতি লৈ ৰাইজে আমাক শিল্পী বুলি কিবা এটা স্বীকৃতি দিছে আৰু যেতিয়া প্ৰতিজন গুণী জ্ঞানী ব্যক্তি প্ৰতিজন ৰাইজে উপলব্ধি কৰিছে তেতিয়া নিশ্চয় প্ৰতিজন শিল্পী জুবিনো তেওঁলোকৰ মাজৰ এজন সেই বুলিয়ে সকলো ৰাইজৰ আগত থিয় দিছে আৰু তেওঁৰ অকণমান হয়তো নেতৃত্ব দিব পৰা ক্ষমতা আছে বুলি তেওঁ সেই কথাখিনি কওঁতে বহু তেওঁৰ অনুৰাগী ওলাই আহিছে কিন্তু সেই অনুৰাগীসকলে অন্ধভাৱে অনুকৰণ কৰা নাই জুবিনক
প্ৰতিজনে নিজে উপলব্ধি কৰিছে তেওঁলোকে প্ৰতি মই কৈছে নতুন প্ৰজন্মই আজি ঠেকি শিকি অহা নতুন প্ৰজন্ম প্ৰতিজনৰ মাজত সেই উপলব্ধি আছে জ্ঞান আছে তেওঁলোকৰ অনুভৱ আছে আন্তৰিকতাৰে আৰু বহুত আবেগ আৰু অনুভৱেৰে তেওঁলোক ওলাই আহিছে এটো অকল কিবা এটা কোনোবাই কৈছে কাৰণে সেই নেতৃত্ব লৈছে কাৰণে তেওঁক অন্ধভাৱে অনুকৰণ কৰি ওলাই অহা নাই আৰু এয়া কিন্তু কোনো দমন কৰিব নোৱাৰে পুনৰবাৰ কৈছো মই চৰকাৰৰ দমন নীতি ইয়াত নচলিব এতিয়া আৰু নিখনে এই নৱপ্ৰজন্মক আছে চৰকাৰে যদি ভাবিছে দমন নীতিৰে দমন কৰি তেওঁলোকক ইয়ান নিশিকম এইটো ভুল ভাবিছে আৰু তেওঁলোকে শান্তিৰ কথাও জানে হয় হয় আমি অলপ সময় পূৰ্বে আমাৰ সাংবাদিক পল্লৱীয়ে কথা পাতিছিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সৈতে লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কি বক্তব্য দিছিলে গোটেই আজি যিটো উদ্ভৱ হোৱা পৰিস্থিতি তাৰ লগতে কেব সন্দৰ্ভত কি ধৰণৰ ধাৰণা তেওঁলোকৰ সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰণা কি ধৰণৰ হ'ব ভৱিষ্যতৰ কৰ্মপন্থা ভৱিষ্যতৰ আন্দোলনৰ কাৰ্যসূচী এই বিষয়ে কথা পাতিছিলে কি কৈছিল পল্লৱীৰ আগত সেয়া চাই লওঁ ৰাইজৰ খং আৰু ক্ষোভৰ এইটো উন্মুক্ত বহিঃপ্ৰকাশ কাৰণ এটা অন্যায় হোৱা ৰাইজে দেখা পাইছে যে আমি ইমান দীঘলীয়াকৈ আন্দোলন কৰি গণতান্ত্ৰিক কণ্ঠৰে ক'লোঁ যে আমি কোনো কাৰণতে কেব নামানাৰ যুক্তি আমাৰ যিটো স্পষ্ট ৰূপত আমি প্ৰকাশ কৰিলোঁ তাৰ পাছতো চৰকাৰে তেওঁলোকৰ যিটো স্বৈৰতান্ত্ৰিক যিটো মানসিকতা তেওঁলোকৰ যিটো অগণতান্ত্ৰিক চিন্তা এই চিন্তাৰে তেওঁলোকে বলপূৰ্বকভাৱে কেব তেওঁলোকে জাপি দিছে আৰু সেইকাৰণে আজি ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু দেখুৱাই দিছে যে অসমৰ ৰাইজৰ শক্তি কি আৰু গণতান্ত্ৰিক সংগ্ৰামৰ জোৰ আৰু শক্তি কিমান এই কথা দেখুৱাই দিছে আৰু সেইকাৰণে আজিৰ দিনটো অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে ৰাইজে কাৰফিউ ভাঙি দিছে কাৰফিউ ভাঙি ওলাই আহিছে চাৰিওফালে আৰু হাজাৰ হাজাৰ লাখ লাখ জনতা ওলাই আহিছে কিন্তু পুলিচ প্ৰশাসন মিলিটাৰীয়ে বাধা দিছে কিন্তু এই বাধা এই দমন গণতান্ত্ৰিক কণ্ঠক জোৰ দি ৰঙা চকু দেখুৱাই এনেকৈ দমন কৰি কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে কেতিয়াও বাধা দিব নোৱাৰে আৰু এটা কথা কৈ থব খুজিছোঁ সংখ্যাৰ জোৰ দেখুৱাইছে সংখ্যাৰ জোৰ দেখুৱাই তেওঁলোকে এই বিল জাপি দিছে কিন্তু সংখ্যা যিয়েই নহওক লাগিলে সত্যই সঁচাই আৰু এই সত্যৰ মুখামুখি হ'বলৈ কেন্দ্ৰ চৰকাৰে বিচাৰিব লাগে আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ যিটো সঁচা যুক্তিপূৰ্ণ যিটো কথা এই কথাক তেওঁলোকে গ্ৰহণ কৰিবলৈ সৎ সাহস দেখুৱাব লাগে আৰু এনেকুৱা ধৰণৰ কাম কাজ যদি এনেকুৱা অন্যায় অবিচাৰ চলি থাকে তেতিয়াহ'লে কোনো কেতিয়াও এখন চৰকাৰে কেতিয়াও নিস্তাৰ নাপাব অসম আৰু আগন্তুক দিনত অতি গণতান্ত্ৰিক সংগ্ৰাম অতি তীব্ৰ হ'ব চৰকাৰ নিস্তাৰ নাপাব কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু এতিয়া বিভিন্ন প্ৰান্তত বিভিন্ন স্তৰত সাংঘাতিক এটা উৎপীড়ন চলাইছে চাৰিওফালে দমন কৰিব বিচাৰিছে অত্যাচাৰ চলাইছে মাৰপিট কৰিছে গুলীবৰ্ষণ কৰিছে এইবোৰ বন্ধ হ'ব লাগে শান্তিপূৰ্ণভাৱে ৰাইজে সংগ্ৰাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে তেওঁলোকক এনেকৈ যিটো প্ৰভোগ কৰিছে চৰকাৰে মাৰপিট কৰি হিংসা কৰিবৰ কাৰণে এই গোটেই চৰকাৰী যন্ত্ৰটোৱে তেওঁলোকৰ পুলিচ মিলিটাৰীয়ে হিংসা কৰিবৰ কাৰণে আমাৰ যিসকল সংগ্ৰামী ৰাইজ তেওঁলোকক বাধ্য কৰাইছে বাধ্য নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আজি সেইকাৰণে আমি এই লতাশিল খেলপথাৰৰ পৰা আমি দেখুৱালোঁ যে আমি গণতান্ত্ৰিক আমি অহিংস পন্থাৰে আন্দোলন কৰিব খোজোঁ আৰু ৰাইজকো চৰকাৰী যিটো প্ৰভোকেশ্যন চৰকাৰী যিটো তেওঁলোকে ৰাইজক যিটো সকলোকে এনেকৈ প্ৰভোগ কৰি ৰাখি আছে বিভিন্ন প্ৰান্তত তাৰ পৰা ৰাইজো যাতে আচলতে আঁতৰি থাকে তৃতীয় পক্ষ কিবা জড়িত হৈ আছে বুলি আপুনি ক'ব নেকি কালি যিহেতু ছাত্ৰ আন্দোলন ছাত্ৰসকল ওলাই আহিছিলে প্ৰথমতে খুব শান্তিপূৰ্ণভাৱে এনেদৰে গণতান্ত্ৰিক আন্দোলন কৰিছিলে কিন্তু তাৰ পাছত দেখা হ'ল এনেধৰণৰ এক বেয়া প্ৰতিচ্ছবি দেখিলোঁ আমি তৃতীয় পক্ষ জড়িত আছে বুলি আপুনি ভাবে নেকি বা সদৌ অসম ছাত্ৰ সন্থাই ক'ব নেকি নিশ্চয় চাওক তৃতীয় পক্ষ নিশ্চিতভাৱে ইয়াৰ লগত আছে চৰকাৰী কোনো যন্ত্ৰ তৃতীয় পক্ষ সাম্প্ৰদায়িক শক্তি আৰু ৰাজনৈতিক মুনাফা লাভ কৰিব বিচৰা শক্তি সকলো থাকিব গতিকে এই শক্তিসমূহক কেতিয়াও হিংসাৰ আশ্ৰয় ল'বলৈ দিব নালাগিব খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগেত এই কথা আলোচনা কৰি আছোঁ যে কেবৰ বিৰুদ্ধত কিহৰ কাৰণে এনেধৰণৰ গণপ্ৰতিৰোধ হৈছে মই কৈলাশামৰ ওচৰলৈ আহিছোঁ পোনে পোনে কৈলাশামা ইতিমধ্যে আজি যিটো সমাৱেশ দেখিলোঁ এই সমাৱেশত আজি বিজেপিয়ে এটা বহুত ডাঙৰ ভুল ভাবি আছে যে এই সমাৱেশত যিসকল লোক আহিছে তাৰ ভিতৰত বহু সংখ্যক লোক আছে যিসকলে বিজেপিক কিন্তু সমৰ্থন কৰিছিল বিজেপিক ভোট দিছিলে
বিজেপি ছাপৰ্টাৰ বহুত আছে ৱৰ্কাৰ্ছ আছিলে বিজেপি ৱৰ্কাৰ্ছ তেওঁলোক ওলাই আহিছে কিন্তু আপোনাৰ আজি মই ফিল্ডত লগ পাইছোঁ প্ৰায় ফিল্ডখন মই যেতিয়া ইফালৰ পৰা চান্দিং ঘূৰি আছোঁ ঘূৰি থাকোঁতে মই দেখিছোঁ মাজতে ষ্টেজলৈ গৈছোঁ তাত দেখিছোঁ কিছুসংখ্যক অসম আন্দোলনৰ লগত জড়িত আছিল কিছুসংখ্যক আৰু প্ৰাক্তন ছাত্ৰ নেতাও আছিলে যিসকলে পৰৱৰ্তী কালত বিজেপি এজিপিৰ পৰা বিজেপিলৈ জইন কৰিছে তেনেধৰণৰ কিছু মানুহ লগ পাইছোঁ তেওঁলোকৰ যিটো মনোবৃত্তি পাইছোঁ তেওঁলোকে কৈছে অন্তঃকৰণে সৈতে তেওঁলোকে বিজেপিৰ যিটো কাৰ্যসূচী তেওঁলোকে কেতিয়া সমৰ্থন নকৰে বুলি কৈছে তেওঁলোকে কৈছে আমি নিজক ৰখাব নোৱাৰিলোঁ আমি ওলাই আহিছোঁ কাৰণ এনেকুৱা এটা আহ্বান যিটো আহ্বানে আমাৰ পুৰণা সেই অসম আন্দোলনৰ কথা মনত পেলাই দিছে আৰু আজি মই এটা বস্তু মন কৰিছোঁ যে কিছুসংখ্যক বিজেপিৰো প্ৰাক্তন মানুহ তাত লগ পাইছোঁ অৰিজিনেল বিজেপিৰ মানুহ যিসকলে হেঙাৰে পাৰিব অলৰেডি খেদা খাইছে যিসকলে ঘৰত বহি আছিলে তেওঁলোকৰ জাতীয় ভাৱবন্ধ যেনে কিৰিম দাই কোৱাৰ দৰে ৰাষ্ট্ৰীয়তাবাদী কিন্তু অসমীয়া জাতীয় ভাৱবন্ধ মানুহ তেওঁলোকৰ মাজত কিছুমান আছিলে তেওঁলোকে আহি কিছুমান কথা কৈছে যে আমি আজি এটা সকাহ পাইছোঁ যে অসমত যিটো বৰ্তমান বিজেপি চলি আছে এই বিজেপিটো আচল বিজেপি নহয় বুলি তেওঁলোকে কৈছে আৰু তেওঁলোকে অসমৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰে আৰু পৰিৱেশত এটা বস্তু মই দেখা পালোঁ যে আজি যিটো গেদাৰিং আবাল বৃদ্ধ বনিতা অকল নৱপ্ৰজন্মই নহয় তাত আবাল বৃদ্ধ বনিতা মই 80 ইয়াৰ্ছ 90 ইয়াৰ্ছৰ মানুহ তাত মই লগ পাইছোঁ 80 বছৰ 90 বছৰীয়া মানুহ যিসকলে নিজৰ তেজৰ মাজত ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত ব্যক্তি তাত আছে দুই এগৰাকী পাইছোঁ তেওঁলোকে কৈছে অসমীয়া জাতিক আমি কেতিয়াও মৰিবলৈ নিদিওঁ আজি ছাত্ৰ শিল্পী ক্ৰীড়াবিদ সামাজিক কৰ্মী প্ৰফেচাৰ সকলোৱে একত্ৰিতভাৱে কৰ্মচাৰী পৰিষদৰ মঞ্চত আহিছে আজি গতিকে মই ভাবোঁ যে JMDৰ অফিচ কিছুমান অফিচাৰ মই তাত লগ পাইছোঁ তেওঁলোকো তাত JMD অফিচাৰ আৰু মই এনেকুৱা দেখিলোঁ যে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়া মেনকা নিগম সিঙৰ শীৰ্ষ পদত থকা বিষয়া তেনেকুৱা বিষয় মই দেখা পালোঁ ষ্টেটমেণ্ট দিছে আৰু বহু ৰাজনৈতিক দলৰ বহুবোৰ নেতা সভ্য ৰাজনৈতিক দলৰ সক্ৰিয় কৰ্মী এই সভাখনলৈ ইচ্ছা কৰি যোৱা নাই কিজানি তাত কালাৰিং দিয়ে নহ'লে আৰু এটা কথা ক'লোঁ এই কথাটো মই মুকলিকে আজি কওঁ মই আকৌ ভৱিষ্যতবাণী এটা কৰিলোঁ কাৰফিউ উইড্ৰ হোৱাৰ পাছত যেতিয়া এইখন প্লেটফৰ্ম কিন্তু এই যিখন প্লেটফৰ্ম এই প্লেটফৰ্মখনৰ পৰা যেতিয়া ডাঙৰ যিখন সভা আৰম্ভ হ'ব সেইখন সভাত কাৰফিউ পুলিচ নাথাকি যেতিয়া মুকলিকে যিখন সভা হ'ব সেইখন সভাত সৰ্বানন্দ সোণোৱালে দেৱালৰ লিখনটো যিবোৰ এতিয়া তেওঁ পঢ়া নাই তেওঁ নপঢ়াকৈ তেওঁৰ ঘৰৰ মুখতে নিজে নিজে আহি মই পুনৰবাৰ সুপ্ৰকাশ তালুকৰ ওচৰলৈ আহিছোঁ আচলতে যিটো দেখিছোঁ আমাৰ ৰাজ্যখনত এতিয়া এই ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে এই প্ৰথমবাৰ এনেকুৱা এটা ঘটনা দেখিবলৈ পাইছে ইণ্টাৰনেট সেৱা কাশ্মীৰৰ দৰে আমাৰ ইয়াত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হ'ল কাৰফিউ দিলে কাৰফিউ দিয়াটো এটা উদ্বোধন ঘটনা কাৰফিউটো দিলে তেওঁলোকে হঠাৎ কাৰফিউ ডিক্লেয়াৰ কৰিছে এই 6:15 পৰা দিছে ঠিক তাৰ আগমুহূৰ্তত তেওঁলোকে এনাউন্সমেণ্ট দিছে কোনে দিছে কোনে ডিচিক সোধা হৈছে ডিচিয়ে কৈছে মই নাজানো আৰক্ষীয়ে কৈছে মই নাজানো সঞ্জয় কিশোৰক খবৰ কৰাল তেওঁ কৈছে মইতো দিবই নোৱাৰোঁ তেওঁ হয় তেওঁ অথৰিটি নহয় গতিকে দিলে আৰক্ষীয়ে দিব কিন্তু হঠাৎ এনেকৈ কাৰফিউ দিলে আৰু কাৰফিউ দিলে মানুহক অলপ সময় নিদিলে গুৱাহাটী বহুত মানুহ কামে কাজে ব্যস্ত কাকো সময় দিয়া নাই তাৰপাছত দেখিলোঁ তেওঁলোকে আজি এই সময় হ'ল যেলে তেওঁলোকে কাৰফিউ ৰিলেক্সেশ্যন দিয়া নাই এনেকুৱা এটা পৰিস্থিতি হোৱা নাই যে সম্পূৰ্ণ কাৰফিউৰ মাজত আমি থাকিব লাগিব এনেকুৱা এটা পৰিস্থিতি ভয়াৱহ পৰিস্থিতি হোৱা নাই এনেকুৱা ধৰণৰ বজাৰ কৰা আচৰিত ঘটনা কি ধৰণৰ আপুনি কি বুলি বিচাৰে এই দমনীতিৰ বিষয়ে আপুনি কি ক'ব মই ভাবোঁ যে তেওঁলোকে পৰিস্থিতিটো আগৰে পৰাই যি ধৰণে মূল্যাংকন কৰিব লাগিছিল যে মানুহৰ ক্ষোভ আছে গতিকে মানুহৰ ক্ষোভটোলৈ লক্ষ্য ৰাখি অন্তত আলোচনাত বহি অসমৰ জনমতক সন্মান কৰাৰ এটা প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব লাগিছিল এইটো তেওঁলোকে নকৰিলে তেওঁলোকৰ মই ভাবোঁ যে অসমৰ যিসকল বিজেপি নেতা আছে তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বক যি ধৰণে পৰিস্থিতি ক'ব লাগিছিল তেওঁলোকে কোৱা নাই বৰং তেওঁলোকে নিজৰ বিদত্ব দেখুৱাবলৈ গৈ তেওঁলোকে কৈছে যে অসমত একোৱেই নহয় এইটোৰ পৰা যেতিয়া তেওঁলোকে তৎক্ষণাৎ এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে তেওঁলোকে আচলতে ৱাদি পোৱা নাই কি কৰিব গতিকে একেবাৰে মানে এক্সট্ৰিম পজিশ্যনত যাবলৈ তেওঁলোকে চেষ্টা কৰিছে যাৰ ক্ষতি হ'ল আজি কাৰফিউ মানুহে ব্ৰেক কৰিলে কাৰফিউ ব্ৰেক কৰাৰ পাছত তেওঁলোকে যিটো উদ্দেশ্যৰে কাৰফিউ দিছিল সেই উদ্দেশ্যটোই বিফল হৈছে মানে প্ৰশাসনে এক প্ৰকাৰ বৃদ্ধাংগুষ্ঠ দেখুৱালে তোমাৰ এই এনেকুৱা ধৰণৰ দমনীতি আমি নামানো ৰাইজেতো একদম স্বতঃস্ফূৰ্তে ওলাই আহিলে কাৰণ আমি দেখিছোঁ আবাল বৃদ্ধ বনিতা বাট স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অসংখ্য লোক মহিলা সকলো ৰাইজ বহুত দূৰ দূৰণিৰ পৰা বিভিন্ন প্ৰান্ত গুৱাহাটী বিভিন্ন প্ৰান্ত মই নিজে আজি দেখিছোঁ যে আপুনি চানমাৰী কলনীৰ সময়ত মই আছোঁ তাত পুনতে আৰক্ষীয়ে বহুত চেষ্টা কৰিলে বাধা দিবলৈ নোৱাৰিলে অসংখ্য লোক ওলাই আহিলে এটা সময়ত আৰক্ষী উঠাই ল'বলৈ বাধ্য হ'ল খানাপা লতা আহিছে ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে অসংখ্য লোক খোজকাঢ়ি আহিছে এনেকুৱা ঘটনা হোৱা নাই কিন্তু মই ভাবোঁ যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে গোটেই পৰিস্থিতিটো বিবেচনা কৰা উচিত আইনখন ৰূপায়ণ হ'বলৈ ৰাষ্ট্ৰপতিৰ অনুমোদন লাগিব আৰু ভাৰতবৰ্ষত এনেকুৱা বহুত আইন
সংসদে পাছ কৰিছে যিবিলাক ৰাষ্ট্ৰপতিয়ে অনুমোদনৰ ক্ষেত্ৰত বহু পৰিমাণে ৰখাই থৈ দিছে অসমৰ ৰাজ্যপালে বহুত আইন এতিয়াও বিটিএডি সম্পৰ্কে তেওঁলোকে যে আইন পাছ কৰিছে বিটিচিয়ে এতিয়ালৈকে কেইবাখনো আইনত তেওঁলোকে চহী দিয়া নাই মই ভাবো যে বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি আৰু কেৱল অসমৰ পৰিস্থিতি নহয় সমগ্ৰ ভাৰতবৰ্ষৰ পৰিস্থিতি কিন্তু বেয়া হ'ব ভাৰতবৰ্ষৰ সন্মান বেয়া হ'ব ৰাষ্ট্ৰপতিৰ দায়িত্ব তেওঁ 1 নম্বৰ নাগৰিক ভাৰতবৰ্ষৰ সন্মান ৰক্ষা কৰাটো মাননীয় ৰাষ্ট্ৰপতিৰ দায়িত্ব গতিকে এইবিলাক দিশ বিবেচনা কৰি এই আইনখন যাতে মানে প্ৰকৃততে আইনলৈ ৰূপায়িত নহয় এতিয়া বিল পাছ হৈছে আইনত যাতে ৰূপায়িত নহয় তাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে গোটেই বিষয়টো গভীৰভাৱে বিবেচনা কৰা উচিত দিলীপ শৰ্মা কি ক'ব যে এই দমননীতিৰ সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া আছে এক প্ৰকাৰ ইণ্টাৰনেট সেৱা আজি ব্যাহত কৰি ৰাখিছে 3 দিন ধৰি অহা 3 দিনলৈ ইণ্টাৰনেট সেৱা অসমৰ ৰাইজে নাজানে গতিকে পৰিস্থিতিয়ে অধিক অৱনতি ঘটোৱাতে সহায় কৰিব নেকি কাৰণ যেতিয়া ইনফৰ্মেশ্যন ব্যাহত কৰিব নিখনে আপোনাৰ বেলেগ বেলেগ কথা বিয়পিব পৰিব মানুহৰ যেতিয়া চেতনা জাগিছে ইণ্টাৰনেট সেৱা বন্ধ কৰি তেওঁলোকে আন্দোলনটো মানুহৰ বন্ধ কৰিব পৰা নাই কতো এতিয়া ইণ্টাৰনেট সেৱা বন্ধ কৰি কৰিব পৰা নাই ইণ্টাৰনেট সেৱা বন্ধ হোৱাৰ পিছতো কিন্তু আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আজি সান্ধ্য আইন ভংগ কৰিছে মানুহে আজি 40 বছৰ পিছত দ্বিতীয়বাৰৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হৈছে অসমত গতিকে সান্ধ্য আইনক মানুহে গুৰুত্ব দিয়া নাই বিভিন্ন যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ওলাই আহিছে ৰাজপথত সকলোৰে এটাই কথা যে আমি জাতি বচাব লাগে আমি ভাষা বচাব লাগে আমাৰ সংস্কৃতি বচাব লাগে তাতকৈতো সান্ধ্য আইন ডাঙৰ কথা নহয় কোনো কাৰণত মানুহে এইবোৰ কথালৈ কম্প্ৰমাইজ নকৰে তেওঁলোকে যিমানে দমন নীতি নচলক কাৰণ তেওঁলোকে এতিয়া যে ব্যৰ্থ তেওঁলোকে কেবখন আনি মানুহক যি বিপদত পেলাইছে তাৰ উপৰি তেওঁলোকে এই গোটেই পৰিস্থিতিৰ মানে নিয়ন্ত্ৰণ কৰাত যে সম্পূৰ্ণ ব্যৰ্থ হৈ গৈছে প্ৰশাসন এইটো প্ৰমাণ হৈ গৈছে এতিয়া চৰকাৰ পৰা যে কিবা আছে সন্দেহ হৈ গৈছে যে আমাৰ সঁচাকৈ এখন চৰকাৰ আছেনে নাই কাৰণ তেওঁলোকে হিংসাত্মক কাৰ্য প্ৰতিৰোধ কৰিব পৰা নাই কোনোপিনে তেওঁলোকে একো কৰিব পৰা নাই বৰং তেওঁলোকে আজি প্ৰাগ চেনেলতো আহি আক্ৰমণ কৰিছে প্ৰাগ চেনেল অত্যাচাৰ কৰিছে তেওঁলোকে শান্তিপ্ৰিয় মানুহক আক্ৰমণ কৰাত আহি গৈছে তেওঁলোকে সকলোপিনে দেখা গৈছে তেওঁলোক হতাশ হৈছে তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই তেওঁলোকে পুলিচৰ মানুহ অফিচাৰবোৰ এফালৰ পৰা সলাব ধৰিছে কিন্তু তাত তৎসত্ত্বেও তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই তেওঁলোক যে ব্যৰ্থ হৈছে এইটো প্ৰমাণ হৈ গৈছে গতিকে আমি কৈছোঁ তেওঁলোকে আচলতে এই গোটেই পৰিস্থিতিৰ সৃষ্টি কৰিব নালাগিছিল অসমৰ মানুহে অসমক ভাল পোৱা মানে কিয় এইবোৰ কথা সহ্য কৰিব তেওঁলোকে কিবা এটা কৰিব গ'লে অসম প্ৰেমী মানুহে এইবোৰ কথা সহ্য নকৰে নহয় কোনো কাৰণত গতিকে চৰকাৰখনে মোৰ বোধেৰে এই চৰকাৰখনে এতিয়াও সময় আছে অসমৰ জনসাধাৰণৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিয়ক যে এইখন অসমৰ কাৰণে বিপদজনক অসমৰ মানুহে অসমৰ জনমত ইয়াৰ বিৰুদ্ধে গৈছে অসমৰ জনসাধাৰণে এইখন আইন গ্ৰহণ নকৰে এইখন বিধেয়ক মানি নলয় কোনো কাৰণত তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ বুলি অসমৰ জনসাধাৰণ পতিয়ন গৈছে তেওঁলোকে ক্ষমা বিচাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা বিচাৰি কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিয়ক যে এইখন অসমৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে আৰু গোটেই বিধেয়কখন প্ৰত্যাহাৰ কৰিব লাগে দেশত আমাৰ সুপ্ৰকাশ তালুকদাৰে ধুনীয়াকৈ কৈছে যে দেশৰ কাৰণে বিপদজনক ধৰ্মৰ ভিত্তিত কোনো দেশত নাগৰিকত্ব দিয়াৰ কথা নাহে যিখন সংবিধান বিৰোধী ধৰ্ম নিৰপেক্ষতা বিৰোধী গণতন্ত্ৰ বিৰোধী তেনেকুৱা আইন তেনেকুৱা বিধেয়কৰ বিৰুদ্ধে মানুহে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিবই আৰু প্ৰতিবাদ হ'বই মাত্ৰ সেই প্ৰতিবাদটো আমি পুনৰবাৰ কৈছোঁ প্ৰতিবাদ শান্তিপ্ৰিয় আৰু গণতান্ত্ৰিকভাৱে হোৱাটো উচিত কোনো কাৰণত কোনো হিংসাত্মক কাৰ্যসূচী প্ৰশ্ৰয় দিব নালাগে ইউনাইটেড ষ্টেটছৰ যিটো কমিটিটোৱে কৈছে যে ভাৰতবৰ্ষৰ যিটো এইটোৰ বিৰুদ্ধে গৈ যিটো সংবিধানৰ বিৰুদ্ধে গৈ পেলাই কামটো কৰা হৈছে যিমানেই তেওঁলোকে এমেণ্ডমেণ্ট নকৰক তেওঁলোকে কৈছে ভাৰতবৰ্ষৰ ছেকুলাৰ কাণ্ট্ৰি আৰু ইয়াৰ গৃহমন্ত্ৰীগৰাকী যদি তালৈ যায় তেওঁৰ লগত যিসকল মানুহ আছে তেওঁলোকে খুব সম্ভৱ আমেৰিকান পাৰ্লিয়ামেণ্টত উঠাবকে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে আৰু যদি এইটো হয় তেতিয়া ভাৰতৰ গৃহমন্ত্ৰী সম্বন্ধে কিছু সংখ্যকক তেওঁলোকে নিজে প্ৰৱেশ দিকে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুটা টুইট কৰিছে ৰাতিপুৱা তেওঁ টুইটটোত কৈছে যে অসমৰ জনসাধাৰণৰ অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ আমি দিম কিয় তেওঁলোকে কেবখন গৃহীত কেব নামতে কিয় দিব নোৱাৰে কেব যদি ইমান দৌৰাদৌৰিকৈ আনিব পাৰে সাংবিধানিক ৰক্ষা কবচৰ কাৰণে তেওঁলোকে দিলীপ শৰ্মা সাংবিধানিক ৰক্ষা কবচৰ নামত হোৱা নাটকখন আমি বহুত দিন দেখিলোঁ অসম চুক্তি 1985 চনত সম্পন্ন হ'ল 1985 চনৰ পৰা আজি কুবতি এই সাংবিধানিক ৰক্ষা কবচ আমি বহুত দাবী কৰিলে আজি কুবতি চব ফুটুকাৰ ফেন হৈ থাকিলে একোৱে নহ'ল একো নাপালোঁ আমি আচলতে আৰু সেই অসম চুক্তিৰ অধীনতে আমি সাংবিধানিক ৰক্ষা কবচ পাব লাগিছিল কেব অনাৰ বিনিময় নহয় কিন্তু কেব অনাৰ কাৰণে নহয় আমি অসম চুক্তি তেতিয়া পাব লাগিছিল আমাক কেব আনি আমাক আমি বিচাৰিছোঁ অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ 5 নম্বৰ 6 নম্বৰ দফাৰ ৰূপায়ণ মানে সাংবিধানিক ৰক্ষা কবচটো হৈছে এটা ৰেড হেৰিং এনেকুৱা ৰেড হেৰিং এইখন চৰকাৰ আগতেও দিছে
যেতিয়া কেবৰ কাৰণে প্ৰথমবাৰ বিৰাট বিদ্ৰোহ হৈছিলে তাত অগপ দলটো ওলাই যাব খুজিছিলে তেতিয়া অগপৰ ফালৰ তেতিয়া বিজেপিৰ ফালৰ পৰা কোৱা হৈছিল যে NRC-খন হৈ যাওক NRC-খনলৈ আমি অপেক্ষা কৰোঁ মনত আছে আমি ইয়াতে আলোচনা কৰিছোঁ NRC-খন হৈ যাওক এনেকুৱা এটা আশা দি দিলে যে NRC-ত বহুত কিবা এটা হ'বলৈ গৈ আছে বহুত বিদেশীৰ নাম কটা যাব কিন্তু তেওঁলোকৰ বিচক্ষণতাৰ অভাৱ তেওঁলোকৰ পলিটিকেল ইনএফিচিয়েন্সিৰ কাৰণে NRC-খনক পাছত কি কৰিলে তেওঁলোক চৰকাৰখন থকা সত্ত্বেও এনেকুৱা দেখা দিছে যে বেলেগ কোনোবা এখন গণ্ডগোল কৰে আমি নতুন NRC-খন এতিয়া কেবখন লৈ পেলাই এইটো হৈছে সাংবিধানিক ৰক্ষণাবেক্ষণ দিম মই আকৌ কৈছো সাংবিধানিক ৰক্ষণাবেক্ষণৰ নামত তেওঁলোকে অসমীয়া জাতিক ভাগ ভাগ কৰিবলৈ চক্ৰান্ত কৰিছে অসমত অসমীয়া আৰু বঙালীৰ মাজত ইতিমধ্যে সংঘাত আৰম্ভ হোৱাৰ সম্ভাৱনা হৈছে তিনিচুকীয়াত অসমীয়া বঙালীৰ হেৰি সংঘৰ্ষ হৈছে হিন্দু মুছলমানৰ সংঘাত আৰম্ভ হৈছে ইতিমধ্যে মই এতিয়া ক'লো আপোনালোকক আকৌ ক'লো যে ভাৰতীয় প্ৰজন্মৰ অসমীয়া আৰু অন্য ধৰণে তেওঁলোকে এটা সংঘাত সৃষ্টি কৰিবলৈ ব্লু প্ৰিণ্ট বনাইছে তেওঁলোকৰ মূল লক্ষ্যটো হৈছে অসমীয়া মানুহ সেইকাৰণে অসমীয়া মানুহ জাগ্ৰত হোৱাৰ প্ৰয়োজন আছে আৰু মই দেখিছোঁ যে সেই ক্ষেত্ৰত এটা খুব দীৰ্ঘম্যাদী আৰু চিন্তাশীল আমি চিন্তা মানে কৰিব লাগিব আৰু এই যে আপোনাৰ আজি ঘৰত যে কিছুমান মানে পুলিচ আহি পেলাই যে সংবাদ মাধ্যমক আক্ৰমণ কৰিছে ইণ্টাৰনেট বন্ধ অসমত ইণ্টাৰনেট বন্ধ হ'ব লগা কোনো অৱস্থাই ইণ্টাৰনেটত যেনেকৈ এটা অৰ্গেনাইজ মিটিং ইট ৱাজ নট এন অৰ্গেনাইজ মিটিং এখন স্বতঃস্ফূৰ্ত মিটিং সৰু সৰু ছোৱালীবোৰ ওলাই গৈছে অকণমানি ছোৱালীবোৰ কৈছে আমাক গুলি মাৰক সেইটো আৰু মানে ইণ্টাৰনেটে কৰিছে আৰু কাশ্মীৰৰ পৰিস্থিতি হোৱা নাছিল কিন্তু কাশ্মীৰৰ পৰিস্থিতি হোৱা নাছিল যি নহওক আমি এই বিষয়লৈ অধিক আলোচনা কৰিম আৰু তাৰ লগতে এই কথাটো আছে যে ইতিমধ্যে এই পৰিস্থিতি যে অসমত অসমীয়া মানুহ আৰু বঙালী মানুহৰ মাজত এটা ভাতৃঘাতী সংঘৰ্ষৰ সূত্ৰপাত কৰোৱাৰ কাৰণেও এটা চেষ্টা ক'ৰবাত আছে নেকি কাৰণ অসমত যিসকল বংগবাসী বঙালীবাসী অসমীয়া আছে বা অসমত যিসকল বঙালী লোক আছে তেওঁলোকে কিন্তু কোনোদিনে তেওঁলোকে বিচৰা নাই ইয়াক লৈ কিবা সংগ্ৰহ হওক তেওঁলোকে এইটো কথা কিন্তু বিচৰা নাই কেব আনি পেলাই আমাক আৰু কিবা কৰক এইটো বিচৰা নাই কোনো বিচৰা নাই ইয়াৰ কোনোবা সুবিধা ল'ব বিচাৰিছে তাৰ লগতে আমাৰ অসমত বৰ্তমান এটা বিকল্প ৰাজনৈতিক শক্তি যিটো অলপতে জুবিন গাৰ্গে এটা আহ্বান জনাইছিলে যে বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে কাৰণ আমি কংগ্ৰেছ বিজেপি অগপ আটাইকে পৰীক্ষা কৰিছোঁ আটাইকেইটা দলকে পৰীক্ষা কৰি চালোঁ সকলোবিলাক দলৰ প্ৰতাৰণা আমি অসমীয়া জাতিয়ে দেখিলে গতিকে বিকল্প অসমীয়া ৰাজনৈতিক আঞ্চলিক দলৰ প্ৰয়োজন আছে নেকি সেইবিলাক বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি এটা গুৰুত্বপূৰ্ণ উত্তৰ লাগে গুৰুত্বপূৰ্ণ প্ৰসংগ আলোচনা কৰি আছোঁ কেবৰ বিৰোধিতাত আমাৰ ৰাজ্যখনত হোৱা গণপ্ৰতিৰোধ সন্দৰ্ভত মই পোনে পোনে গৈছোঁ আমাৰ সৈতে আছে ক্ৰীপ চলিয়া নামেৰে আমি কৈছোঁ যে ইতিমধ্যে অসমৰ ৰাইজে বহুবিলাক ৰাজনৈতিক দল দেখিলে আপোনাৰ দল এসময়ত আছিলে কংগ্ৰেছক দেখিলে বিজেপি দেখিলে অসম গণ পৰিষদ দলক দেখিলে ৰাইজে প্ৰতাৰিত হৈ ৰাইজ একদম অসহ্য হৈ গৈছে আচলতে আকৌ এতিয়া জুবিন গাৰ্গে এটা আহ্বান জনাইছে যে কৈছে বিকল্প অসমীয়া ৰাজনৈতিক আঞ্চলিক শক্তিৰ এটা প্ৰয়োজন আছে আপুনি কি ভাবে এই প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান সময়ত চাওক মই আকৌ কৈছোঁ যে এইটো কথা যিটো জুবিনে কথাটো কৈছে এটা বিকল্প ৰাজনৈতিক দলৰ এই কথাটো ৰাজনৈতিক এটা বিকল্প তৃতীয় শক্তিৰ কথা আজি বহুদিন ধৰি এইটো আলোচনা হৈ আছে এইটো আমিও কিছুমান সময়ত কিছুমান ঠাইত আলোচনা কৰিছিলোঁ আপোনালোকো তাত জড়িত হৈছিলে বহু লোক বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিলে আজি মই খুব মনোযোগেৰে আজি লতাশিল ফিল্ডৰ বিভিন্ন নেতাৰ কথোপকথন মই শুনিছোঁ আৰু তেওঁলোকে সকলোৱে কৈছে যে আমাৰ এটা মানে দুটা বস্তু আমাক লাগে এটা হৈছে আমি লিগেল একশ্যন প্লেন লাগে আৰু এটা হৈছে আমাৰ এজুকেশ্যনেল এটা প্লেন দীৰ্ঘম্যাদী এজুকেশ্যনেল প্লেন আৰু আমাৰ শিক্ষাও মানে এইবাৰ কলেজ শিক্ষা পাঠদান চলি থাকিব পঢ়া শুনা চলি থাকিব মই তেতিয়াও মানে অনুভৱ কৰিছিলোঁ কিন্তু তাৰ লগত আটাইতকৈ ডাঙৰ কথা যদি এটা দীৰ্ঘম্যাদী আমি মানে সংগ্ৰামৰ কথা ভাবোঁ তেতিয়াহ'লে ইউ মাষ্ট হেভ এ পলিটিকেল এজেণ্ডা কাৰণ দিছ ইজ এ পলিটিকেল এ কেব ইজ নট এ চিম্পল লিগেল ইট ইজ এ পলিটিকেল এজেণ্ডা অফ এ পাৰ্টিকুলাৰ পলিটিকেল ফিলচফি কামিং চ' দেৰ হেজ টু বি এন অল্টাৰনেট ফিলচফি কি কাৰণে সেইটো জুবিনে যে আজি অসমীয়া মানুহৰ কথা কৈছে কাৰণ প্ৰথম আঞ্চলিকতাবাদক মাৰটো মাৰি দিছে কাৰণ আঞ্চলিকতাবাদৰ যিটো মূল দল তেওঁলোকে প্ৰায় দুভাগ হোৱাৰ উপক্ৰম হৈছে
তেওঁলোকৰ নেতৃত্ব লাহেকৈ এতিয়া বিজেপিৰ কব্জাত আহি গৈছে এনেকুৱা এটা অৱস্থা যদি আঞ্চলিকতাবাদক তেওঁলোকে গ্ৰাস কৰি পেলায় তে আঞ্চলিকতাবাদৰ বিকল্প হিচাপে কংগ্ৰেছ আহিলে সৰি মানে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছ আহিলে এতিয়া কংগ্ৰেছৰ ওপৰতো এতিয়াও মই নিজে কংগ্ৰেছ দলৰ সমৰ্থক হ'লেও মই কম যে এতিয়াও সম্পূৰ্ণৰূপে আঞ্চলিকতাবাদটোক নাকচ কৰিব নোৱাৰি অসমৰ মানুহৰ কাৰণে মই নিজে এজন ৰাষ্ট্ৰীয়তাবাদৰ যথেষ্ট গুৰুত্বপূৰ্ণ নেতা হৈ থাকোঁতেও মই অনুভৱ কৰিছিলোঁ যে আঞ্চলিকতাবাদ লাগিবই others should be supplementary forces in Assam's context and North-East context. আজি North-Eastৰ বাকিবোৰ ৰাজনৈতিক দল তেনেকৈ তেওঁলোকে কাম কৰি আহিছে গতিকে এই ক্ষেত্ৰত এটা যদি চিন্তা কৰে আৰু এই ক্ষেত্ৰত যদি চৰ্চা হয় এইটো মই ভাবোঁ যে খুব যদি আন্তৰিকতাৰে কৰে আৰু ভৱিষ্যত এলাইনমেণ্টবোৰ যদি ঠিক কৰি লয় তেতিয়াহ'লে মই ভাবোঁ কিন্তু এইটো এটা ফলপ্ৰসূ দৃষ্টান্ত হ'ব পাৰে কিন্তু এইটো খুব কষ্টকৰ কাম না কথাটো এইটো কি হৈছে কি সময়ে বহুত কথাত আপোনাৰ পথ দেখুৱাই দিবই এইটো কথা ঠিক আৰু আগৰ অগপৰ আমাৰ এক্সপিৰিয়েঞ্চটো আছে কংগ্ৰেছৰ এক্সপিৰিয়েঞ্চটো আছে দলবিলাকৰ যিটো আজি ধৰক অগপৰ যিজন প্ৰেচিডেণ্ট তেওঁ কৈছে যে পলিটিক্স ইজ নাথিং বাট মানে এইটো গেম অফ পাৱাৰ এইবুলিতো কৈছে কথাটো অতি নিৰ্লজ্জভাৱে কৈছে কথাটো যে গেম অফ পাৱাৰ ইয়াৰ আমি যে ইয়াৰ লগত আছোঁ বিজেপিৰ লগত আছোঁ এৰ লগত আছোঁ ইট ইজ চিম্পলি গেম অফ পাৱাৰ সেই কথাটো কিন্তু একদম ইমান মুক্তভাৱে তেওঁ কৈছে ইমান মুক্তভাৱে তেওঁ কথাটো কৈছে পলিটিক্স ইজ নট অলৱেজ এ গেম অফ পাৱাৰ আজি বিজেপিয়ে কিন্তু আজি কমপ্লিটলি তেওঁলোকৰ পলিটিকেল ফিলচফি এটা ইমপ্লিমেণ্ট কৰিব কিন্তু সকলোতকৈ বেদনাদায়ক কথা হৈছে কি যদি আজি কেবটো কৰিছে কেবত কিন্তু এটা নিগেটিভ পইণ্ট কিন্তু আমি তাৰ কাৰণে চাফাৰিং হৈছে চাফাৰিংটো হৈছে কি যে প্ৰথম যিখন কেব তেওঁলোকে 16 চনৰ যিখন আনিলে ইয়াৰ আগৰখন তাতে কিন্তু বহুত কথা ইয়াত নাছিল এতিয়া তাত সংযোজন হ'ল এতিয়া দেখিলেগৈ যে তেওঁলোকে গোটেই নৰ্থ ইষ্টখন এক হৈ আছে গতিকে ডিভাইড এণ্ড ৰুল যিটো প্ৰিন্সিপল সেই ডিভাইড এণ্ড ৰুল প্ৰিন্সিপলটো দেখিলে যে এইটো যদি কৰা নাযায় তেতিয়াহ'লে কিন্তু আমি কেব হেৰি কৰিব নোৱাৰিম কাৰণ কি তেতিয়া আপোনাৰ ধৰক আপোনাৰ মেঘালয় নাগালেণ্ড গোটেইখিনি এটা ইউনাইটেড এটা অৰ্কেষ্ট্ৰেটেড ভইচ এটা অৰ্কেষ্ট্ৰেটেড ভইচ দিলেতো আগেইনষ্ট কেব কিন্তু এতিয়া দেখিলে গোটেই আমি এইটো ভাগ কৰি আনকি তাৰপিছত তেওঁ দেখিলে যে আপোনাৰ ইনাৰ লাইন পাৰ্মিট এই লাইন পাৰ্মিট সেই লাইন ৰিজাৰ্ভেশ্যন গতিকে তাত আপুনি চাব আপোনাৰ BTC এৰিয়াক বাদ দি দিলে আপোনাৰ তাত আপোনাৰ ডিমা হাছাও বাদ দিলে অসমক টুকুৰা কৰি দিলে আৰু তাৰপাছত আপোনাৰ ইফালে বৰাক ভেলীটো মোটামুটি বেলেগে কৰি দিলে গতিকে এই কথাবিলাক দেখা গ'ল কি যে তেওঁ এই কথাত কিন্তু অলপ সাৰ্থক হৈছে মই নোহোৱা বুলি নকওঁ যে তেওঁলোকে অন্ততঃ ডিভাইড এণ্ড পোল পলিচিটো যিটো ব্ৰিটিছবিলাকে কলনিয়েল গভৰ্ণমেণ্টে যিটো কৰিছিলে আপোনাৰ ভাৰতবৰ্ষক ৰুল কৰাৰ কাৰণে সেই কথাটো কিন্তু দে হেভ এপ্লাইড আৰু তেওঁলোকে দেখিছে যে ইটোৰ মাজেৰেহে এই নৰ্থ ইষ্টক আমি হেৰি কৰিব পাৰিম তত্ৰাচ যিটো আপোনাৰ ধৰক য়াং ফ'ৰ্চক কিন্তু ইমান সোনকালে বিফুল কৰিব নোৱাৰে এই চৰকাৰে এইটো কথা ঠিক যে য়াং যিটো আজিৰ যিটো য়াং জেনেৰেশ্যন আৰু 40 বছৰ আগৰ য়াং জেনেৰেশ্যনৰ মাজত আকাশ পাতাল পাৰ্থক্য তেওঁলোকে পৃথিৱীৰ বহুত কথা জানে বহুত সম্মান ৰাখে আপোনাৰ আৰু তাত তেওঁলোকে প্ৰতিটো দলৰ তেওঁলোকে হিচাপ নিকাচ প্ৰত্যেকে আমি এইটো নজনা কথা তেওঁলোকে জানে আৰু আমি এইটো কথাও কেতিয়াবা ফিল কৰোঁ যে আমি নিজে শিক্ষকতা আছিলোঁ কিন্তু এতিয়া দেখোঁ যে আমি তেওঁলোকৰ পৰা শিকিব লগা বহুত কথা আছে দে আৰ অলছ' আৱাৰ টিচাৰ্ছ এই কথাটো কিন্তু এতিয়া মোৰ কিন্তু ব্যক্তিগতভাৱে অনুভৱ কৰোঁ দিছ য়াং জেনেৰেশ্যন ইজ এ বেটাৰ টিচাৰ ফৰ মি এতিয়া আপোনাৰ মোৰ ছোৱালী দিল্লীত পঢ়ি আছে তাই মোৰ ছোৱালীকে প্ৰতিটো মুহূৰ্তৰ খবৰ জানে তাই পৰীক্ষা জেগাইলে কিন্তু প্ৰত্যেকটা মুহূৰ্তৰ খবৰ লৈ পেলাই মোক মানে মই তুমি এইবিলাক খবৰ ক'ত পাই আছা গতিকে সকলো খবৰ তাই সম্পূৰ্ণ জ্ঞাত কি হৈ আছে আচলতে গতিকে এই নৱপ্ৰজন্মৰ এই যিটো আত্মবিশ্বাস আচলতে গতিকে আপুনি যিটো কৈছে সেই সময়ৰ পৃষ্ঠভূমি এতিয়াৰ এইতকৈ বহুত বেলেগ আছে বিভাজন নীতিটো প্ৰথমতে তেওঁলোকে অনুধাৱন কৰিছে একতাৰ ভাষাটো তেওঁলোকে এতিয়া খুব ধুনীয়াকৈ বুজি পায় সেইকাৰণে গোটেই নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্য যদিও বিচাৰিছে সকলোৱে ভাগ হোৱাটো কিন্তু সদায় একতাৰ ভাষাটো নতুন প্ৰজন্মই ক'বই মই সুপ্ৰকাশ তালুকৰ ওচৰত আহিছোঁ এই আমি কেবখন ইতিমধ্যে আমি লোকসভাত গৃহীত হ'ল ৰাজ্যসভাত গৃহীত হ'ল এখন আইনত যোৱাৰ পথত আইনত পৰিণত হোৱাৰ পথত গৈ আছে আপুনি কৈছে ৰাষ্ট্ৰপতিলৈ আপুনি এটা আহ্বান জনালে যে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ দিব নালাগে এইখন এখন বিভাজনকাৰী আইন কি হ'ব পাৰে এই কেবখন ইমপ্লিমেণ্ট প্ৰয়োজন হ'লে অসমীয়া জাতি অসমীয়াৰ প্ৰতি কি ভাবুকি আহিব আপুনি কি ভাবে কি ধৰণে অনুমান কৰে নহয় প্ৰথম কথা হ'ল অসমীয়া মানুহে বা অসমৰ মানুহে এটা কথা খুব স্পষ্টকৈ কৈ আছে যে আমি ধৰ্মটো আমাৰ মূল কথা নহয় জাতিটো মূল কথা গতিকে তেওঁলোকৰ লক্ষ্যই হ'ল এই মানে ধৰ্মৰ ভিত্তিত মানুহখিনিক বিভাজন কৰা গতিকে এই আইনখনে এটা ডিপ ৰুটেড মানুহৰ ভিতৰত মানুহে সকলোৱে মুখ খুলি কথা নকয় কিন্তু এটা গভীৰত মানুহৰ এটা আঘাত দিব
এই আঘাতে কোনফালে অসমক লৈ যায় এইটো আমি ক'ব নোৱাৰোঁ। No, democracy is being converted into theocracy. Yes. গতিকে দ্বিতীয়তে আমাৰ যিটো আমাৰ হেৰিয়ে চলিহা ডাঙৰীয়া ক'লে যে মই আগতেই বহুত ঠাইত কৈছোঁ যে তেওঁলোকে আচলতে এখন হিন্দু পাকিস্তান বিচাৰে। এইটোৰ পৰিণতি কি হ'ব? আমাৰ দেশত কি হৈছিল? পাকিস্তানে ধৰ্মটোক আগত ৰাখি দেশ চলাইছিল। তেওঁলোক ক'ত আজি? তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় কোনো মানদণ্ডৰে জুখিব নোৱাৰি পাকিস্তানখনক, কিন্তু ভাৰতবৰ্ষ উন্নত ৰাষ্ট্ৰৰ ফালে গৈ আছিল। আজি যিকেইটা পদক্ষেপ তেওঁ এইখন চৰকাৰে লৈছে কেবৰ মাজেৰে, এই গোটেই যিটো ব্যৱস্থা, এই গোটেই ব্যৱস্থাটোত ভাৰতবৰ্ষৰ সন্মুখলৈ আহিব যে ধৰ্মীয় পৰিচয়টো কি, তেওঁলোকৰ মানদণ্ড, তেওঁলোকৰ মৰ্যাদা, তেওঁলোকৰ মেৰিট চব তললৈ যাব। গতিকে এইবিলাক যদি তললৈ যায় তেনেহ'লে সামগ্ৰিকভাৱে ভাৰতবৰ্ষ পিছুৱাবলৈ আৰম্ভ কৰিব। গতিকে ইংৰাজীত যিটো কয় ৰিগ্ৰেছিভ ষ্টেট, এইটো এটা পশ্চাদপসৰণৰ এটা প্ৰক্ৰিয়া ভাৰতবৰ্ষত তেওঁলোকে আৰম্ভ কৰিলে। যদিও দেখাত বিষয়টো বৰ সৰু, কিন্তু মই ভাবোঁ যে ইয়াৰ গভীৰ প্ৰভাৱ ভাৰতীয় সমাজত, অসমীয়া সমাজত পৰিব। গতিকে এই ক্ষেত্ৰত আমি কৰিব লগা ক্ষেত্ৰত মই এটা কথাই কৈছোঁ, জুবিন গাৰ্গে আজি মই কেইবাখনো মিটিঙত দেখিলোঁ, এটা কথা তেওঁ খুব সুস্পষ্টভাৱে সকলো সভাতে কৈছে যে আমাক এতিয়া অসমীয়া, বাঙালী, হিন্দু, মুছলমানত ভাগ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু অসমৰ মুছলমানেই হওক, বাঙালী মানুহেই হওক, মই সংখ্যালঘু সম্প্ৰদায়কেইটাৰ কথা কৈছোঁ, আজি কিমান মানুহে, বাঙালী মানুহে এইখন কেবৰ বিৰোধিতা কৰিছে, কাৰণ তেওঁলোকে পৰিণতি বুজি পায়। তেওঁলোকে বহু বছৰ অসম দেখিছে, ইয়াত জন্ম। গতিকে অসমীয়া, বাঙালী ভাগ কৰাৰ যিটো ষড়যন্ত্ৰ, এইটো আমি প্ৰথমে বন্ধ কৰিব লাগিব। আৰু হিন্দু মুছলমানৰ মাজত বিভাজনৰ এটা গভীৰ ষড়যন্ত্ৰটো আগৰ পৰাই আছে। এইটো যদি আমি বন্ধ কৰিব পাৰোঁ তেনেহ'লে মই ভাবোঁ যে তেওঁলোকৰ ষড়যন্ত্ৰটো ব্যৰ্থ হ'ব। আমি আৰু কথা পাতিম, কেবৰে আমাক কি ধৰণৰ ক্ষতি কৰিব পাৰে, এই কেবখন কি হ'বলৈ গৈ আছে, এইবিলাক বিষয়ে কথা পাতিম। কিন্তু তাৰ বাবে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ। আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আলোচনা কৰি আছোঁ, সেই হৈছে কেবৰ বিৰোধিতাত গণ প্ৰতিৰোধ বা ইতিমধ্যে ৰাইজে যিধৰণৰ গণবিক্ষোভ হৈছে এই বিষয়লৈ কথা পাতি আছোঁ। তাৰ লগতে আমি কেবে আমাক কি কি অসুবিধাত পেলাব পাৰে এইবিলাক কথা পাতি আছোঁ। মই কিৰিচলি ওচৰলৈ আকৌ এবাৰ গৈছোঁ। কিৰিচলি ডাঙৰীয়া, আপোনাৰ পৰা এই কথা অসম চুক্তি কৰা হৈছিল। অসম চুক্তি মৰ্মে কোৱা হৈছিল যে 1971 চনৰ 24 মাৰ্চ তাৰপিছত অহাসকলক, অসমলৈ অহাসকলক আমি বিদেশী বুলি গণ্য কৰিম। কিন্তু কেবৰ মতে আমি ক'লোঁ যে 2014 চনৰ 31 ডিচেম্বৰলৈ অহা হিন্দুসকলক আমি ইয়াত ৰাখিম। অৰ্থাৎ এক প্ৰকাৰে অসম চুক্তিক এক প্ৰকাৰে আইনৰ মৰ্যাদা দিয়াৰ পাছত সেই গোটেই বস্তুটো কণ্ট্ৰাডিক্টৰী হৈ নগ'ল জানো? আৰু তাৰ কি হ'ব বুলি কৈছে? কণ্ট্ৰাডিক্টৰী নহয়, কথাটো হৈছে কি, আমি যেতিয়া ক'লোঁ যে আমি 1971 পাছৰখিনিক আমি কেতিয়াও মানি নলওঁ, কাৰণ আগৰখিনিক আমি ল'লোঁ। মই বাকীবোৰৰ নিচিনাকৈ বেছি কথা কৈ থকা নাই, আৰম্ভণিৰ পৰা এটা কথা কৈছিলোঁ যে thus far and no further. Before 1971 আমি যিখিনি ল'লোঁ, এতিয়া কেব কৰক, গোটেই পৃথিৱীৰ হিন্দুসকলক লৈ আহক, বাট ইট কেনট বি ইন আছাম এণ্ড নৰ্থ ইষ্ট। বৰ্ডাৰ ষ্টেটখিনি হিচাপে আমি বহুতখিনি ফেচ কৰিলোঁ। আমাৰ ইয়াত ত্ৰিপুৰা নাইকিয়াই হৈ গ'ল প্ৰায়। আমাৰ অসমতো বহুতখিনি জেগাত ঠাইত মানুহ সোমালে, আমি কিন্তু তেওঁলোকৰ লগত মিলিজুলি এখন সমাজ গঢ়ি তুলিছোঁ। আকৌ নতুনকৈ ইয়াত সমস্যা ক্ৰিয়েট নকৰিবা, কাৰণ ইয়াত এনেকুৱা ৰাজ্য আছে য'ত 20 লাখ মানুহ আছে, তাত যদি 10 লাখ মানুহ সোমাই মেজৰিটি, আৰু আমাৰ সৰু সৰু ট্ৰাইব আছে। গতিকে কেব ৰেষ্ট অফ দ্য কাণ্ট্ৰি, আৰু যিবোৰ মানুহে আমাক কৈ আছে যে কেবৰ ঠাইত আমি 6 চিডুল দিম, অমুক দিম, কি দিম, অমুক দিম, আমি তাৰ ঠাইত 6 নং দফা ৰূপায়ত কৰিম, তেওঁলোকে প্ৰথম ক'ব লাগে যে ইয়াৰ পিছত যিবোৰ মানুহ আহি আছে, মানে ৰিফিউজিয়ে হওক, মানে মাইগ্ৰেণ্টছে হওক, তেওঁলোকে ভাৰতবৰ্ষৰ কোন কোন ৰাজ্যত কিমান মানুহ সংস্থাপন কৰিব এইটো ঘোষণা কৰক, তেতিয়াহ'লে আমি বুজিম। দ্বিতীয়তে তেওঁ আমাৰ বিজেপি দলৰ ফালৰ পৰা আৰু চৰকাৰৰ ফালৰ পৰা কিছুমান কথা কৈছে যে আমাৰতো 5 লাখে সমুজ্জ্বলক কৈছে কিবা 5 লাখ তুমি ল'ব লাগিছিলে, আমি 70 লাখ খেদিম। আৰে তোমালোকে প্ৰথমতে 30 লাখ খেদি দেখুওৱা, তাৰপিছত আমি কম কিমান ল'ম। প্ৰথমতে খেদি নকৰি তোমালোকৰ প্ৰধানমন্ত্ৰীটো বড়ি বস্তিলৈকে 14 চব খেদিম বুলি কৈছিলে, এটাওতো খেদা নাই। তাৰ আগতে আমাৰ আটাইতকৈ পাৰদৰ্শী মন্ত্ৰী মোৰে ভাতৃৰ নিচিনা, মানে তেওঁ আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ মন্ত্ৰী নাছিলে জানো তলদাৰ? তেওঁ কিয় খেদিব? তেওঁৰ নিচিনা মানুহে খেদিব নোৱাৰিলে এজন, মানে আমি তেওঁ মডাৰ্ণ নাছিলৰ নিচিনা বুলি ভাবোঁ। তেওঁ খেদা নাই, এজন মানুহকো খেদা নাই, তাৰমানে আপোনাৰ
বৰদলৈ ডাঙৰীয়া আপোনাৰ এতিয়া আপুনি মোৰ পৰা ধাৰ খাই আছে প্ৰায় 500 টকা আপুনি মানে সেই গাঁৱৰ ল'ৰাটোৰ কামটো কৰিছে যে তোমাৰ পৰা মই 500 টকা তুমি মোৰ পৰা 500 টকা পোৱা নহয় কিন্তু তুমি মোক আৰু 200 টকা দিয়া মই তোমাক একেলগে 700 কিয় 600 টকা 800 টকা দি দিম এইটো কথা এতকে ধুটালিৰ এইটো ৰাজনীতি নহয় মই কৈছো কি কেবে কি কৰিব প্ৰথমটো সেইটো কৰিব দ্বিতীয়তে কেবে মই আকৌ ক'লো এই আমাৰ এই কোৱাৰ গৰিমাই কোৱাৰ দৰে হিন্দু মুছলমানৰ মাজত এটা ডিভিজন কৰিলেই সেইটো বাদ দিলোঁ বাৰু সেইটো আগতেও আমি আন্দোলনটো কৰোঁতেও যেতিয়া অসম আন্দোলন হৈছিল তেতিয়াও আছিলে এটা আৰু এতিয়া আজিকালি মুকলিয়ে হৈ গ'ল আৰু যে অমুক মানে বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব আৰু আনৰ টাইমত মুখ্যমন্ত্ৰী হোৱা নাছিলে নেকি কথা এটা কৈছোঁ কিন্তু মই বেলেগ এটা কথা কৈছোঁ বঙালী আৰু অসমীয়াৰ মাজত এটা সংঘাত কিন্তু ভীষণ সংঘাত এটা হ'ব এটা হিংসাত্মক সংঘাতৰ ফালে এই চৰকাৰ ঠেলি দিছে আৰু উদ্দেশ্যটো মই বুজি নাপাওঁ কিন্তু মই এটা কথা জানো যে বিজেপি কিন্তু বঙালী প্ৰেমী নহয় যদি হ'লহেঁতেন 3জন বঙালীক যে গুলিয়াই মাৰিলে এজনে অপৰাধী কিয় ধাৰণা কৰিলে আজিলৈকে সেই কথা নাইকিয়া হ'ল গতিকে বঙালী মানুহসকলেও বুজি পাইছে যে তেওঁলোকক লৈ খেলিছে ভোটটো পাবৰ কাৰণে গতিকে অসমত থকা বঙালী মানুহসকলকো আৰু মই সেই কথাটো আপোনালোকে কোৱাটো বিচাৰো সকলে বিশেষকৈ আমাৰ শিল্পী সমাজে যে অসমত থকা বঙালী মানুহবোৰে এতিয়া অসমীয়া আমাৰ লগত মিলি গৈছে অসমীয়া ভাষা পঢ়িছে তেওঁলোকে আমাৰ লগত পুৰাকৈ কিন্তু মিলি যাব লাগে সেই কামটো কৰিব লাগে একদম থাকিব দিছোঁ ভাষাটো আমাৰ সংস্কৃতি গ্ৰহণ কৰক তেওঁলোকে ৰবীন্দ্ৰনাথ ঠাকুৰকো কওক কিন্তু অসমৰ কথা কিন্তু জানক মই পাইছোঁ তেনেকুৱা বঙালী মানুহ এই পটাশীল আমবাৰীত এজন তেখেতৰ বিবেকানন্দ এটা অনুষ্ঠান আছে স্বামী বিবেকানন্দ তাত তেওঁ এটা প্ৰকাণ্ড মানে আমাৰ আনন্দৰাম বৰুৱাৰ এটা মূৰ্তি স্থাপন কৰি তেওঁ যিখিনি কাম কৰিছে মইতো তবত মানি গৈছোঁ মই তাত গৈছোঁ বহুত দিন দ্বিতীয়তে মই ভাবোঁ যে এই কেবখনে কি কৰিব বুলি যেতিয়া আপুনি সুধিছে মই কিন্তু একেবাৰে সেইটো কথা পাহৰি যাম বুলি মই একেবাৰে লিখি লৈ আহিছোঁ যে কেবখন যদি এতিয়াৰ হাৰত যদি চলি থাকে আৰু যদি ইয়ালৈ প্ৰব্ৰজন আকৌ হৈ থাকে ৰিফিউজিৰ অসমীয়া মানুহ 25 বছৰৰ ভিতৰত এই ৰিফিউজিসকল ইয়াত শাসনত বহিব আৰু অসমীয়া মানুহ ছেকেণ্ড ক্লাছ চিটিজেন হ'ব কেবৰ যিটো প্ৰভিজন আছে যে আজি যদি 2019 চন আজি তাৰিখত যদিও 2014 31 ডিচেম্বৰ সময়সীমা কৰি ৰাখি থৈছে কিন্তু আজি তাৰিখত যদি কোনোবা আহে সি এটা সেলফ ডিক্লেৰেশ্যন দিলে হ'ল 2001 আহিছিলোঁ 1999 আহিছিলোঁ আজি তাৰিখত যদি কোনোবা আহে মই মানিছোঁ যে তেওঁলোকে বাংলাদেশৰ পৰা নাহে আচ্ছা যদি কোনোবা আহে সি যদি আজি কয় যে মই 2014 চনৰ আগতে আহিছোঁ বাস এটা সেলফ ডিক্লেৰেশ্যন আমাৰ কথা ক্লিয়াৰ কাট আৰু সেই কথাটো মই দেখিছোঁ আমাৰ ছাত্ৰ সমাজেও বুজি পোৱা নাই যে আমাৰ দুটাই কথা প্ৰথম কথা কেব নট ইন আছাম নট ইন নৰ্থ ইষ্ট নম্বৰ 1 নম্বৰ 2 আছাম একৰ্ড মানে 70 অনাৰ পিছত থকা হিন্দু হওক বঙালী হওক খ্ৰীষ্টিয়ান হওক যিয়ে নহওক ভগৱান হ'লেও আহিব নালাগে নমস্কাৰ আৰু কোনো আহিব নালাগে বঢ়িয়া গৰিমা কি ক'ব বিচাৰিবা এই শিল্পী সমাজৰ ফালৰ পৰা যিটো কিৰিবদাই যিটো কথা কৈছে হয় এটা কথা যে আমি আমাৰ মাজত যিসকল ভাতৃ আছে বঙালী সম্প্ৰদায়ৰ আমাৰ কিমান বন্ধু বান্ধৱ আছে আমি সকলোৱে এটা পৰিয়ালৰ নিচিনা আছোঁ আমি কেতিয়াও আমি এনেকুৱা ভাতৃ সংগ নিবিচাৰোঁ আমাতকৈ বহুত তেওঁলোকে অসমীয়া ভাষাটো বেছি ভালকৈ জানে বেছি ভালকৈ লিখিব পাৰে ক'ব জানে আৰু অসমীয়া ভাষাৰ ওপৰত ভাষা সংস্কৃতিৰ ওপৰত কাম কৰি আছে তেনেকুৱা বহু নজিৰ আমাৰ মাজত আছে সেইসকলক সন্মান জনাই আমি এইটো কথা ক'ব বিচাৰোঁ যে আমাৰ মাজত কোনো ধৰণৰ তেনেকুৱা সংঘাত নাই এয়া নাই আমি খালি আমাৰ এই স্বাৰ্থ আমি 71ৰ আগৰ প্ৰতিজন মানুহ আমি অসমীয়া আমি সেইদৰে থাকিব বিচাৰোঁ কিৰিপ চলিহা ডাঙৰীয়া কোৱাৰ দৰে আমি প্ৰতিখন মঞ্চত সেইটো কথা কৈছোঁ যে 71ৰ পিছত ভগৱান আহিলেও আমি তেওঁলোকক থাকিবলৈ নিদিওঁ আৰু এইখন অসমখন বিদেশী ডাম্পিং গ্ৰাউণ্ড নহয় ইয়াত আমি সকলোৱে যে অকল তেওঁলোক আমিয়ে মানি ল'ব লাগিব যোৱা বছৰ 2017ত এটা এনেকুৱা ব্যক্তিগত চেনেলৰ টক শ্ব'ত এজন মুখপাত্ৰ বিজেপি তেওঁ চিঞৰি এনেকুৱা ধৰণে আমাৰ শিল্পী কলাকুশলীসকলক মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছিলে যে তেওঁলোকে মানে আমি একো কথাই ক'বলৈ পোৱা নাছিলোঁ যে প্ৰতিখন ভাৰতৰ ৰাষ্ট্ৰই এই বিদেশীসকলক হিন্দুসকলক বহিৰাগত হিন্দুসকলক তেওঁলোকে ভাগ কৰি ল'ব এনেকুৱা ধৰণৰ কথা কিয় অকল অসমৰ কথা এতিয়া তেনেহ'লে কেব কিয় অকল অসমলৈ আহিছে আৰু কেব প্ৰতিখন নৰ্থ ইষ্টৰ ৰাজ্যই প্ৰথমতে না কৰিব পাৰিলে আমাৰ অসমৰ শাসক দলে কিয় সেইটো কথা মানি ল'ব লগা হ'ল আজি ত্ৰিপুৰাৰ অৱস্থা আমি দেখিছোঁ ককবৰৰ কেইজন মানুহে কয় আমি দেখিছোঁ
40 লাখ মানুহৰ 12 লাখ মানুহ এতিয়া ক'ত থাকে আমি দেখিছোঁ কোনে শাসন কৰিছে দেখিছোঁ সেই বস্তুটো অসমত তেওঁলোকে আকৌ আমাৰ ওপৰত আৰোপ কিয় কৰিব নিখন আমাৰ সন্মুখত ত্ৰিপুৰা জ্বলন্ত উদাহৰণ হৈ আছে একেবাৰে আছে এইখিনিতে আচলতে মই এটা কথা কওঁ বহুতে এইটো বস্তু গম পোৱা নাই অসমত বৰ্তমান অসমীয়া ভাষী মানুহ 48% হৈছে আজি 10 বছৰৰ যদি আমি যিটো হেৰি চাওঁ হিষ্ট্ৰী চাওঁ তেতিয়া আমি থাকোঁতে 58ৰ পৰা নামিয়ে 48 পাইছে তাকো 18% যদি আমি কওঁ আমাৰ বিৰোধী হৈ আছে তেওঁলোক তে 30% অসমীয়া ভাষা এতিয়া কমি গৈছে বাংলা ভাষী মানুহ ইতিমধ্যে 30% ক্ৰছ কৰি গ'লে আজি যদি নতুনকৈ প্ৰণয় বৰদলৈ কোৱাৰ দৰে যদি কোনোবাই এপ্লাই কৰে মই 2014 মতে এপ্লাই কৰিছোঁ মোক চিটিজেনশ্বিপটো দিব লাগে তেনেকৈ যদি এনেদৰে 10ৰ পৰা 12 লাখ মানুহ সোমাই যায় তেওঁলোকৰ পাৰ্চেণ্টেজ অট'মেটিক উঠি গৈ পেলাই আমাৰ লগত সমান হ'ব 48 তেওঁলোকৰ 45 এনেকুৱা এটা অৱস্থা হ'ব যে আগতে 25 বছৰ কেইবাটাই কোৱাতে 25 বছৰ নহয় আগতে 10ৰ পৰা 15 বছৰৰ ভিতৰতে আমাৰ অসমীয়া ভাষী মানুহখিনি আমি মাইনৰিটি হৈ গুচি আৰু এটা কথা কওঁ অকল অসমীয়া বুলি মই ক'ব নাযাওঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বুলি ক'ব লাগিব আমি অকল যদি মই অসমীয়া কৈ থাকোঁ অগ্ৰজাতিবাদী হৈ থাকিলে আমাৰ নহ'ব আমি আমাৰ যিখিনি আমাৰ বড়ো ভাই আছে আমাৰ তিৱা ভাই আছে লালুং ভাই আছে সকলোকে আমি একত্ৰিত কৰিব লাগিব আৰু যদি আমি কওঁ যে অকল অসমীয়া বুলি কৈ থাকোঁ আমাৰ যিখিনি মই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা কৈছোঁ আমি প্ৰাচীন কামৰূপৰ মানুহ মই এটা কথা কৈছোঁ তেখেতসকলক লৈ আমি বহি যদি আজি কোৱাৰ দৰে আজি জুবিনেই হওক বা সমুজ্জ্বলেই হওক আটাইখিনিয়ে যদি একত্ৰিতভাৱে বহি তেওঁলোকে আলোচনা কৰি বস্তু কৰা হয় মই ভাবোঁ অসমত আৰু কেৱৰ বিৰুদ্ধে আমি যিটো আন্দোলন কৰিছোঁ এইটো আমাৰ সম্পূৰ্ণ প্ৰতিৰোধ কৰিবলৈ আইনী ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিবই কাৰণ আইনী ব্যৱস্থা সুপ্ৰিম কোৰ্টত যদি লোৱা নহয় তেতিয়াহ'লে ৰাষ্ট্ৰপতিকে অনুৰোধ কৰিছোঁ আপোনালোকে এই মঞ্চৰ পৰা মই কৈছোঁ যে মাননীয় ৰাষ্ট্ৰপতি ডাঙৰে কিমান দূৰ সম্ভৱ এইটো চাইন নকৰাকৈ ৰাখে এইটো আচৰিত কথা হ'ব কাৰণ যেনেকৈ নহওক যে এটা উপায় আছে যদি আইনগতভাৱে তেওঁক বুজাই দিয়া হয় কথাটো যে এইটো কৰাটো উচিত নহয় এটা জাতি মাইনৰিটি হৈ যাব ত্ৰিপুৰীসকলৰ দৰে আমাৰ গৰিমাই কোৱাৰ দৰে কক্সৰ ভাষা যিটো আছে তেওঁলোকে নোহোৱা হৈ গ'ল ত্ৰিপুৰীসকলৰ মাজত গতিকে অসমীয়া ভাষা আৰু বেছি দিন নাই ইয়াৰ পৰা নিশ্চিত নহ'ব লাগে কিন্তু এটা জাতিক মাৰিব নোৱাৰে আৰু আমাৰ মানুহৰ চিষ্টেমত সুপ্ৰিম কোৰ্টৰ আণ্ডাৰত যিখিনি বিদেশী হৈছে প্ৰথমতে তেওঁলোকক ক'ত ক'ত খেদিছে সেইটো কথা প্ৰমাণ কৰকচোন আমাৰ জাপি আছে আমি কোৱাটো একো নিদিয়ে আমাৰ অসমৰ মানুহখিনিৰ এইটোৱে দুৰ্ভাগ্য যে ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে বাংলাদেশী মুছলমানসকলৰ ৰক্ষণাবেক্ষণ দিছিলে কংগ্ৰেছে আমি অস্বীকাৰ কৰিলে আপোনাৰ এইটো কথা বাৰম্বাৰ আলোচনা আছে বাংলাদেশী এতিয়া আপোনাৰ বাংলাদেশী হিন্দু ৰক্ষণাবেক্ষণ ৰক্ষক হৈ পৰিছে বিজেপি অত্যন্ত দুৰ্ভাগ্য আমাৰ কাৰণে আমাৰ অসমীয়া মানুহৰ দুৰ্ভাগ্য আমি এই বিষয়ে আৰু অলপ সময় কথা পাতিম আমি আচলতে ভৱিষ্যতৰ কাৰ্যপন্থা কি হোৱা উচিত কি কৰা উচিত কেনেকৈ কেৱল বিৰোধিতা কৰা উচিত কেনেকৈ এই সংগ্ৰামখন লৈ যাব লাগিব এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি কথা পাতি আছোঁ আচলতে আমাৰ যিটো গণপ্ৰতিৰোধ হৈ গ'লে গণপ্ৰতিৰোধ ইতিমধ্যে সান্ধ্য বিৰুদ্ধে গণপ্ৰতিৰোধ কেবৰ বিৰুদ্ধে আজি ওলাই আহিলে এই বিষয়ে কথা পাতি আছোঁ মই শেষত আচলতে ইতিমধ্যে কেব গৃহীত হোৱাৰ পথত লোকসভাই গৃহীত কৰিলে ৰাজ্যসভাই অনুমোদন দিলে আৰু এতিয়া হয়তো ৰাষ্ট্ৰপতিয়ে অনুমোদনৰ কাৰণে যাব এই সময়ছোৱাত আমি আচলতে কি কৰা আছিল কেবৰ কেনেকৈ বিৰোধিতা কৰা আছিল দিলীপ শৰ্মা এটা কথা মই কৈ লওঁ বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশৰ সভাপতি গোবিন্দ চন্দ্ৰ প্ৰামাণিকে তেওঁ দুদিনমান আগত কথা এটা কৈছিলে যদি কেব গৃহীত হয় তেতিয়া বাংলাদেশ হিন্দু শূন্য হ'ব সেইটো হ'বলৈ গৈ আছে কিয় এই আইনখনত যিবিলাক কথা আছে আপুনি ক'লে কথা মঙত আপুনি কৈছে যে 2014 চনৰ 31 ডিচেম্বৰ আজি নহয় আজি পৰা 15 বছৰ পিছতো যদি কোনোবাই এপ্লাই কৰে এখন উকা কাগজত যে মই 2014 31 ডিচেম্বৰ আগত আহিছোঁ তেওঁকো দিব কাৰণ তাত উল্লেখ নাই যে কিমান চনত নাগৰিকত্ব দিয়াটো বন্ধ হ'ব সেইটো কোনো উল্লেখ নাই আৰু উকা কাগজত দিলেই হয় মাত্ৰ এটা এখন এফিডেভিট দিলেই হ'ল তেতিয়া মুছলমান নহয় 2 নম্বৰ কথা ইয়াত আপোনাৰ পাৰপত্ৰ আইন যিখন 1920 আৰু বিদেশী আইন 1946 সেই দুখন আইন মতে যিটো কথা কোৱা হৈছিলে যে কোনোবা অবৈধভাৱে অহা মানুহে ইয়াত নাগৰিকত্ব এপ্লাই কৰিব নোৱাৰে কিন্তু এই নতুন সংশোধনী আইনখন নাগৰিকত্ব আইনখনে দুইটা ক্লজৰ পৰা অবৈধভাৱে অহা মানুহক ইয়াত নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছে এটা অত্যন্ত ভয়ংকৰ তাৰমানে এনেকুৱা হ'ব পাৰে প্ৰামাণিকে কোৱা কথাটো হৈ যাব পাৰে যে তাৰ 1 কোটি 90 লাখ মানুহ আছে তাৰ পৰা যদি 1 কোটি মানুহ ইয়ালৈকে আহি যায় ইয়াত কোনো আচৰিত হ'বলগীয়া একো নাই তাৰমানে এইখনে সকলো সুবিধা তাত দি দিছে ইয়াত তাৰ পৰা অহা অবৈধভাৱে সকলো মানুহ ইয়াত বৈধ হিচাপে পৰিগণিত হ'ব এই কথাটো বিশ্ব হিন্দু
পৰিষদৰ বাংলাদেশ শাখাৰ তাকে। সভাপতিজনে কৈছে মই তাকে কৈছো, এইটো বেলেগে কোৱা নাই। বাংলাদেশ কেব গৃহীত হ'লে বাংলাদেশ হিন্দু হিন্দু অৰ্থাৎ বেলেগে কোৱা কথা নহয়। আমি এইকাৰণে কৈছো যে এই কথাবোৰ অসমৰ মানুহে বুজি পাইছে, সেইকাৰণে যে এই ধৰণৰ প্ৰতিবাদ হৈছে। কাৰণ কোনেও বিচৰা নাই যে আমি সংখ্যালঘু হ'ম, কাৰণ ত্ৰিপুৰা সকলোৰে সন্মুখত উদাহৰণ আছে। সেইকাৰণে আমি কৈছো যে এইখন বাতিল কৰাৰ বাহিৰে অন্য কোনো বিকল্প নাই, আৰু অসমৰ মানুহ ঐক্যবদ্ধ প্ৰতিবাদ হ'বই লাগিব। অসমৰ মানুহে কোনো কাৰণত এইখন মানি ল'ব নোৱাৰে। যদি মানি লয় যে আমি নিজকে শেষ কৰাৰ বাহিৰে ইয়াৰ বেলেগ ৰাস্তা নাথাকিব। গতিকে এইখনৰ প্ৰতিবাদ হ'বই লাগিব। আমি সকলোৱে কৈছো যে সকলো আগবাঢ়িব লাগিব এইখন বিৰোধিতা কৰিবৰ কাৰণে। মই সুপ্ৰকাশ দাল আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি এতিয়া কি কৰা আছে, অসমীয়া কি কৰা আছিল? অসমে শান্তিপূৰ্ণভাৱে আৰু ঐক্যবদ্ধ হৈ পেলাই যদি এই আইনখনৰ বিৰোধিতা কৰি থাকে, মই ভাবোঁ যে এই আইন বাতিল কৰিবলৈ বাধ্য হ'ব। কাৰণ আমি অকলশৰীয়া নহয়, ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ আৰু যিখিনি সংবিধানত বিশ্বাস কৰা মানুহ 1000 বৈজ্ঞানিকে এই আইনখনৰ বিৰোধিতা কৰিছে। 1000 বৈজ্ঞানিক আৰু এটা ইণ্টাৰেষ্টিং মোৰ মতে দেই, আপোনালোকে জানিব ফিডবেক কৰিব কথা। আমি দেখিছিলোঁ বংগকন্যা, তেওঁ NRC লৈ তেওঁ বহুত আপত্তি কৰিলে, কিন্তু কেবখন কিন্তু বিৰোধিতা কৰিলে। কেৱল বিৰোধিতা কৰিছে, এইটো এটা তাৎপৰ্যপূৰ্ণ দিশ। কংগ্ৰেছৰ লগতে তৃণমূল কংগ্ৰেছে কেৱল বিৰোধিতা কৰিছে। কংগ্ৰেছ দলে ইতিমধ্যে সুপ্ৰিম কোৰ্টত যোৱাৰ কাৰণে কথা এটা ঘোষণা কৰিছে যে তেওঁলোকে সুপ্ৰিম কোৰ্টত ঐক্যবদ্ধভাৱে আমি থাকিব লাগিব। বিভাজনৰ চক্ৰান্ত, প্ৰতিটো চক্ৰান্ত ব্যৰ্থ কৰিব লাগিব, শান্তিপূৰ্ণভাৱে থাকিব লাগিব। এইখন আইন বাতিল কৰিবলৈ তেওঁলোক বাধ্য হ'ব। মই এটা কথা কওঁ, ইতিমধ্যে যিটো ঘটনা হৈ গ'ল, এই ঘটনাক আমি কেবখন বাধা দিবলগীয়া হয়। এখেতে কোৱাৰ দৰে মই এটা কথাই কওঁ যে ইতিমধ্যে ৰাজ্যসভাত 125 জনৰ 105 জন, তাৰমানে 105 জনে বিৰোধিতা কৰিছে। এইটো এটা কিন্তু ডাঙৰ এটা লক্ষণ এটা আছে, কাৰণ 105 জন দি আপোনাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে তৃণমূল কংগ্ৰেছে হওক বা JDUৰ এটা পৰ্চনে মই শুনামতে তেওঁলোকে বিৰোধিতা কৰা শুনিছোঁ। যদি শিৱসেনা আঁতৰি গ'ল, ভৱিষ্যতত তেওঁলোকক ইনফ্লুৱেঞ্চ কৰিব পৰা যায়, এইখন এগেইনষ্টে তেওঁলোককো আমি বহাব পাৰোঁ। আৰু মই এটা কথাই কওঁ, কেবখন বাধা দিবৰ কাৰণে আমি ইউনাইটেড এফৰ্টত কাম কৰিব লাগিব। লেফটিষ্ট ৰাইটিষ্ট বুলি চিন্তা কৰি থাকি লাভ নাই। সকলোৱে লগ হ'ব লাগিব, ছাত্ৰ সমাজ, ৰাইজ, নাগৰিক, শিক্ষক সমাজ, কৰ্মচাৰী সকলো যে একত্ৰিত হওঁ আৰু আন্দোলনটোত যদি আমি শান্তিপূৰ্ণভাৱে পৰিচালনা কৰি লৈ যাব পাৰোঁ। আৰু আগন্তুক দিনত মই ভাবোঁ যে চৰকাৰ বাধ্য হ'ব যে তেওঁলোকে কোনো এখন আইন জোৰ কৰি জাপি দিব নোৱাৰে। শান্তিপূৰ্ণ আন্দোলনে তাৰ কিন্তু পৰিসৰটো আমি যদি লৈ যাওঁ, তেতিয়া আমি ছাকচেছ হ'ব পাৰিম। কেবৰ কথাটো হৈছে কি যে কেবৰ যদিও তেওঁলোকে অসম চুক্তিৰ কথা কৈছে যে এইটো আপোনাৰ 6 নম্বৰ দফা মতে কথাটো কৈছে, কিন্তু 6 নম্বৰ দফাটো মূল কথাটো নাছিল। তাত তেওঁ ইলেকশ্যনতো কৈছিল যে আমি আছাম একৰ্ডখন ইন ট'টো আমি এইখন ইমপ্লিমেণ্ট কৰিম। এই কথাটোতো তেওঁলোকে মিছা কথা ক'লে। গতিকে তাত 6 যদি 6 নম্বৰ দফাটোৰ যে কথা, আৰু 6 নম্বৰ দফাত কি আহে সেইটো তাৰ ভগৱানে জানে। কিন্তু 6 নম্বৰ দফা কথাটো কি, সেইটো কি এমেণ্ডেবল নহয় নেকি? আপোনাৰ কালি যদি আপোনাৰ বংগবাসীৰ মানুহখিনি যদি মেজৰিটি হৈ যায়, তেতিয়া তেওঁলোকে আপুনি ক'ব যে ইট কেন বি এমেণ্ডেড। যদিকে আমি কনষ্টিটিউশ্যনখন এমেণ্ড কৰিছোঁ, যদিকে আমি চিটিজেনশ্বিপ এখন এমেণ্ড কৰিছোঁ, এটা সামান্য কথা এটা আমি কেলে এমেণ্ডমেণ্ট কৰিব নোৱাৰিম, এই এটা কথা। আৰু দ্বিতীয় কথা হৈছে কি যে এইখন অসম বুলি কিন্তু তাতে ক'তো কোৱা নাই। আমি তাত যিটো ডিবেট হৈছে যে অসমত হোৱা বুলি কোৱা নাই, তাত উল্লেখে কৰিছে। গতিকে ইমানেই যদি এখন ভাল এক্ট হয়, সেইখনটো আপোনাৰ হোম মিনিষ্টাৰে তাত নিজৰ গুজৰাটত আনি পেলাই এইখন ইমপ্লিমেণ্ট কৰিব পাৰে, তাৰ আমাৰ কোনো আপত্তি কৰিবলগীয়া নাই। এই এটা কথা। আৰু দ্বিতীয় কথা কি যে কেবখন যদি হয়, লাহে 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 কিন্তু অসম যে একদম মাইনৰিটি হৈ যাব, এইটোতো কথা ঠিক। আৰু লগতে এটা কথাও কিন্তু আমি অনুভৱ কৰোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি কিন্তু চাকৰি পোৱা নাই, আমাৰ কিন্তু ভূমিহীনৰ সংখ্যা বাঢ়িছে। তাত তেওঁলোকক আমি ক'ত বহাব, ৰেল ষ্টেচনত বহাব নেকি, ক'ত বহাব তাত, এই কথাবিলাকতো ক্লিয়াৰলি কথা চিন্তা কৰিব লাগিব। গতিকে আমাৰ এতিয়া ধৰক ক'ৰবাত যদি 10 জন যদি এপ্লিকেণ্ট হৈছে, তাত তেতিয়া 100 জন এপ্লিকেণ্ট হ'ব, আমাৰ ল'ৰাই ক'ত চাকৰি পাব। গতিকে য'ত অস্তিত্বৰ প্ৰশ্ন এটা কিন্তু নিশ্চিতভাৱে আহিছে। আৰু সেইকাৰণে এই কথা কিন্তু আজি ছাত্ৰ সমাজে কিন্তু সুন্দৰকৈ উপলব্ধি কৰিছে, যদিও বিজেপি দলে কৰে। আৰু বিজেপিৰো মই এটা কথা দিছোঁ, যিখিনি একদম পূৰ্ণাংগ পৰ্যায়ৰ বিজেপি, তেওঁলোকে কিন্তু এইটো অনুভৱ কৰিছে। তেওঁলোকৰ মাজতে কিন্তু কালাপাহাৰ আছে, যেনেকৈ কনভাৰ্টেড যি আপোনাৰ বিজেপি, তেওঁলোকে কিন্তু আপোনাৰ কামাখ্যা মন্দিৰ কিন্তু তেওঁলোকেহে ধ্বংস কৰিছে। এইটো কিন্তু মুছলমানে কৰা নাই, এইটো আপোনাৰ কনভাৰ্টেড মুছলিমে কৰিছে। কামাখ্যা মন্দিৰ, আপোনাৰ হাজো মন্দিৰ আৰু ভাৰতবৰ্ষত যিমান হিন্দু মন্দিৰ আছে ধ্বংস কৰিছে, কিন্তু কনভাৰ্টেড মুছলিমে, আচল মুছলিমে কৰা নাই। আচ্ছা, মই শেষত কিবা চলাম, কিন্তু তাৰ আগতে মই গৰিমা কি আহ্বান কি হ'বলৈ গৈ আছে? আচলতে আমি এতিয়া দেখিবলৈ পালোঁ যে আমাৰ ছাত্ৰ সমাজে তেওঁলোকে নিস্বাৰ্থভাৱে তেওঁলোকে এই বিক্ষোভত জঁপিয়াই পৰিছে, বিদ্ৰোহত জঁপিয়াই পৰিছে। এতিয়া কি হ'বলৈ গৈ আছে? তেওঁলোকে দেখিছে যে যি সংসদে আইন প্ৰণয়ন কৰে, সেই সংসদে এতিয়া দেখা গৈছে যে আইন সাংবিধানিক যিটো আমাৰ
নিয়ম সংবিধান ভংগ কৰিছে, সংবিধানক উলংঘা কৰিছে, শাসক পক্ষই সংবিধানক উলংঘা কৰিছে। কিন্তু ছাত্ৰ আমাৰ যি আন্দোলনকাৰীসকল আছে, নতুন প্ৰজন্মই যি এই প্ৰতিবাদত নামি পৰিছে, তেওঁলোকে কিন্তু শান্তিপূৰ্ণভাৱে সাংবিধানিক নিয়মেৰে তেওঁলোক আগবাঢ়িছে। আৰু সেইকাৰণে এই আন্দোলন বহুত দীৰ্ঘব্যাপী হ'ব। তেওঁলোকে এই পথেৰে যাব, অহিংসাত্মক পথেৰে, তেওঁলোকে কেতিয়াও হিংসাৰ পথ নলয়। আৰু এটা কথা, শাসক পক্ষই এই কথাটো মানি লোৱা উচিত। আমি নতুন প্ৰজন্মৰ ফালৰ পৰা কৈছোঁ, আমি লক্ষ্মীনাথ বেজবৰুৱাক পঢ়িছোঁ, তেখেতে কৈছিলে যে ঢেঁকী তুমি এফালে তুমি আছা, এফালে তোমাৰ আই মাতৃ আছে, তুমি যদি নিজে ওপৰলৈ উঠিব বিচাৰা তোমাৰ আই মাতৃ কিন্তু তললৈ নামি যাব। গতিকে আই মাতৃক যেতিয়া তুমি অৱমাননা কৰিছা তোমাৰ কিন্তু পৰাজয় নিশ্চিত। গতিকে সেই কথাটো আজি আমাৰ নতুন প্ৰজন্মৰ মুখৰ পৰা শাসক গোষ্ঠীয়ে শুনি লওক। সাজেশ্যন এটা দিব খোজো, এইটো সকলোৰে কাৰণে সাজেশ্যন যে এতিয়া আমি সুপ্ৰিম কোৰ্টত আমি যাব লাগিব। সুপ্ৰিম কোৰ্টত এজন দুজনে তাত স্বাক্ষৰ কৰিব নালাগে, আমি গোটেই অসমবাসীয়ে কৰিম, এই কথাটো হ'ব লাগে যে আপোনাৰ সুপ্ৰিম কোৰ্টৰ অন্তত কনভিন্স যে আমি ইতিমধ্যে কোনো মানুহে ইয়াত আপোনাৰ ইয়াত এপ্লিকেণ্ট হয়। আমি ইতিমধ্যে দুটা আন্দোলনৰ আমি সিদ্ধান্ত লৈছোঁ, এটা ন্যায় আন্দোলন যিটো আমি সুপ্ৰিম কোৰ্টলৈ যাম, আৰু এটা এনেকুৱা গণতান্ত্ৰিক আন্দোলন। ঠিক আছে, মই ক্ৰীপ চলি আহিছোঁ। ক্ৰীপ চলি আমি আপোনাক মই কোনো দলৰ ব্যক্তি হিচাপে কোৱা নাই, আপুনি এজন অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদ। আপুনি অসমৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদভাৱে আপুনি কি ভাবে যে কেনেকৈ এই গোটেই বিষয়টো আগুৱাই যোৱা উচিত, কেনেকৈ ইয়াৰ প্ৰতিবাদ কৰা উচিত আৰু কি কৰা উচিত? মই অলপ কথাখিনি আনে আপোনাৰ সকলোৰে মই পৰামৰ্শখিনি গ্ৰহণ কৰাৰ সকলো কথাই খুব গ্ৰহণযোগ্য কথা, কিন্তু দুটামান কথা মই বিশ্বাস নকৰোঁ। হয়তো মই যদি মোৰ যদি সেই অবিশ্বাসটো বিশ্বাসত পৰিণত হয় মই খুব সুখী হ'ম। ৰাষ্ট্ৰপতিয়ে এই বিলখন ৰাখি দিব, নহয় কেলে, কাৰণ ৰাষ্ট্ৰপতি এক্টছ অনলি আণ্ডাৰ দ্য এডভাইচ অফ দ্য কেবিনেট। সেইটো বুলি নহয়, ব্যক্তিগতভাৱে নকওঁ, মই কৈছোঁ যে কনষ্টিটিউচনেলি হি ইজ নট ইন এ পজিশ্যন টু ডিলে এ বিল ইফ দ্য গভৰ্ণমেণ্ট ডাজন্ট এবাৰ পাৰিব চাগে অলপ দিনৰ কাৰণে পাৰ্চনেলি। কিন্তু মোৰ কথাটো হৈছে কি, যদি ডিলে কৰিবলৈ চৰকাৰে এতিয়া দিলেহেঁতেন, এখন ষ্টেণ্ডিং কমিটি প্ৰায় কৰিলেহেঁতেন। দে আৰ ডিটাৰমাইণ্ড টু ইমপ্লিমেণ্ট দিছ, কাৰণ তেওঁলোকৰ দে হেভ চাৰ্টেন আদাৰ পলিটিকেল নেচেচিটিছ। এক নম্বৰ কথা, গতিকে এইখন হ'বই, এইখন আন্দোলন হ'লেও মই ভাবোঁ যে এখন থাকিব। কেনেকৈ কৰিব? লিগেল ছাইডটো আছে, লিগেলি ইটছ এন উইক বিল। আৰু আমাৰ উকিলসকল ইতিমধ্যে আজি তোমালোকৰ হেৰিটো সভাটো দেখিছোঁ যে তেওঁলোকে কৈছে, আৰু দেৰ আৰ লট অফ কেপেবল লয়াৰ্ছ হু আৰ ৰেডি টু চেলেঞ্জ ইট। দেট ইজ আনাডাৰ ছাইড, ইট মে টেক টাইম। তেনেকুৱা ধৰক NRC-খনে আমাৰ পৰি আছে, মানে কেইবাটাও বস্তু 1951টো পৰি আছে, ইট মে টেক টাইম। ইন দ্য মিন টাইম এখন ইমপ্লিমেণ্ট হৈ গৈ থাকিব নহয়, ডু এলাউ ইট। 3 নম্বৰ কথাটো হৈছে কি, এজিটেশ্যনটো কিন্তু এনেকুৱা এতিয়া এজিটেশ্যনটো কৰিলে খুব বেছি এজিটেশ্যন কৰিলে কাউণ্টাৰ প্ৰডাক্টিভ হয়, পঢ়া শুনা কৰিব লাগিব ল'ৰা ছোৱালীখিনিয়ে। গতিকে এজিটেশ্যনটো এতিয়া যিটো এটা আৱেগত আৰু হেৰিত যিটো মানে ডিফায়েন্সত যিখিনি কৰি এটা সাংঘাতিক কাম কৰি দিলে, এইটো সদায় কৰি থকাটো সম্ভৱ নহ'ব নহয়। মই আকৌ কওঁ যে এটা পলিটিকেল মুভ হ'ব লাগিব। মোৰ মনেৰে এইটো কথা মানে মই এতিয়া আপোনালোকৰ লগত আলোচনা কৰি থাকোঁতে হৈছে, মই প্ৰথম কথাটো কৈছোঁ, এটা হৈছে তৃতীয় ৰাজনৈতিক শক্তিৰ কথা যে আহিছে, সেইটো এটা আপোনালোকৰ বিচাৰ্য বিষয়, মই সেইটো ক'ম। সেইটো মই মানি ল'ম যদি ভালকৈ কৰিব পৰা যায়, খুব সমস্যা আছে। মই অন্য এটা কথা ক'ম যে যিসকল আন্দোলনকাৰী আমাৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে এতিয়াৰ পৰাই আমাৰ 1.5 বছৰৰ পিছত নিৰ্বাচন আছে, প্ৰত্যেকটো ৰাজনৈতিক দলক বা কোনোবা যদি প্ৰাৰ্থী হ'ব লগা আছে তেওঁলোকক আগতে তেওঁলোকক এখন ছিগনেচাৰ কেম্পেইন কৰক যে they will be supporting them only if they work against opposed CAB and implement Assam Accord. এই দুটা কণ্ডিশ্যন দি এটা হিউজ কেম্পেইন হ'ব। সেই কেম্পেইনটোত কি হ'ব, ছাত্ৰসকলেও এটা শক্তি পাব, আৰু তেতিয়াহে কিন্তু প্ৰথম বিজেপিয়ে 2021 নিৰ্বাচনত তেওঁলোকৰ কাৰচাজি নাখাটিব বুলি ভয় খাব, আৰু সেইটোৱে কিন্তু গোটেই বস্তুটো সলাই দিব পাৰে। আমি এতিয়া সামৰিব লাগিব। হেল্ল' এই হেৰি কৰা মানে ফ্ৰেমত চব ৰাখিবলৈ কৰা দাম। এতিয়া আমি সামৰিব লাগিব আচলতে, আৰু এই মুহূৰ্তত আমি এইটোৱেই আচলতে আহ্বান, চৰকাৰখনৰ সুবুদ্ধিৰ উদয় হওক। তেওঁলোকে এই জনমত যিটো হৈছে, ব্যাপক ৰাইজৰ মাজত যিটো ক্ষোভ হৈছে, এই ক্ষোভটো তেওঁলোকে অনুধাৱন কৰক। আৰু তেওঁলোকে এইখন কেৱল সকলো ৰাইজে বিৰোধিতা কৰিছে, অসমীয়া জাতিয়ে ভাবিছে যে তেওঁলোকৰ কাৰণে ভৱিষ্যতৰ কাৰণে শংকা
কঢ়িয়াই আনিছে বিধেয়কখনে গতিকে এই কথাটো যে ক্ষোভৰ আজি যিধৰণে বহিঃপ্ৰকাশ হৈছে ইয়াৰ উমান পাওক ইয়াৰ বুজ ল'বলৈ চেষ্টা কৰক চৰকাৰখনে সেইকাৰণে কৈছে চৰকাৰখনৰ সুবুদ্ধি উদয় হওক আৰু তাৰ লগতে আমি এইটো সৰ্বান্তকৰণে আমি বিচাৰিছোঁ ইয়াৰ এই ঘটনাৰ সুচিলালৈ যাতে আছিলালৈ যাতে কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ নহয় দমন নহয় লগতে তালৈ আমি দমন নহয় বুজন উপলব্ধি গতিকে আমি সকলোৱে কৈছোঁ যে আচলতে আমাৰ ভাতৃঘাতী সংঘৰ্ষ যাতে নহয় সেইকাৰণে সেই আহ্বান জনাইছে আৰু লগতে আমি আমাৰ যিসকলে ক্ষোভিত হৈ তেওঁলোকে আইন হাতত তুলিলে তেওঁলোকৰ প্ৰতিও আমাৰ বিনম্ৰ অনুৰোধ যাতে আপোনালোকে হিংসাত্মক কাৰ্যত লিপ্ত নহয় আৰু হিংসাত্মক কাৰ্যত লিপ্ত হৈ এই যিটো ক্ষোভৰ বহিঃপ্ৰকাশ আছে সেইটো যাতে মষিমূৰ নকৰে এটা ইতিবাচক দিশলৈ যাবলগীয়া পথটো হয়তো নেতিবাচক হৈ যাব পাৰে উল্টাই হয়তো আমাৰ ওপৰত পৰিব গতিকে সকলোকে সেইটো অনুৰোধ যে বিনম্ৰ অনুৰোধ যাতে কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ সূচনা নহয় কোনো হিংসাত্মক কাৰ্যক যাতে আমি সকলোৱে লিপ্ত নহয় তাৰ লগতে চৰকাৰখনৰ যাতে সুবুদ্ধি উদয় হয় এই কামনাৰে আজি ইয়াত অংশ লোৱা আটাইকেইজন পেনেলিষ্টক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতেই সামৰণি মাৰিছোঁ